অৰ্থবিজ্ঞানৰ আজিৰ ক্লাছটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বৈদেশিক খণ্ড বা এক্সটাৰ্নেল সেক্টৰ এই সম্পৰ্কে আজি আমি আলোচনা কৰিম। প্ৰথমে আমি এই খণ্ডটিৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি অকণমান আগৰ ক্লাছৰ কিছুমান বস্তু আমি মনত পেলাবলৈ চেষ্টা কৰিম। আমি ইয়াৰ আগতে কেইটামান ক্লাছত আমি ধ্ৰুপদী অৰ্থবিজ্ঞান পদ্ধতি আৰু কেইনছৰ যি অৰ্থবিজ্ঞান পদ্ধতি এই সম্পৰ্কে আলোচনা কৰিছিলোঁ। আৰু ধ্ৰুপদী অৰ্থবিজ্ঞান পদ্ধতি আৰু কেইনছৰ যি অৰ্থবিজ্ঞান পদ্ধতি এই দুটা পদ্ধতিত কেনেকৈ আমাৰ উৎপাদনৰ পৰিমাণ অৰ্থাৎ ভাৰসাম্য উৎপাদনৰ পৰিমাণ কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেই সম্পৰ্কেও আমি আলোচনা কৰিছিলোঁ। আৰু এই দুয়োটা পদ্ধতিৰ মাজত কি পাৰ্থক্য আছে এই সম্পৰ্কেও আমি আলোচনা কৰিছিলোঁ। আৰু এইখিনিতে আমি সামগ্ৰিক চাহিদাৰ কথাও উল্লেখ কৰিব লাগিব। ইয়াতে যেনেকৈ লিখাৰ দৰে মোৰ স্লাইডখনত আছে সামগ্ৰিক চাহিদা। আপোনালোকে নিশ্চয় মনত পেলাব পাৰিছে আচলতে সামগ্ৰিক চাহিদা কি হয়। তাৰ আগতে ক'ব বিচাৰিছোঁ কেইনছৰ যি পদ্ধতি আছিলে, কেইনছৰ এই পদ্ধতিত কেইনছে বিশেষকৈ দুটা খণ্ডৰ কথা উল্লেখ কৰিছিলে। এটা হৈছে আমাৰ উদ্যোগ খণ্ড আৰু এটা হৈছে পৰিয়াল খণ্ড, অৰ্থাৎ এটা হৈছে ফাৰ্ম আৰু আন এটা হৈছে হাউচ হোল্ড ছেক্টৰ। সো দুটা খণ্ডৰ কথা বা দুটা ছেক্টৰৰ কথা তেওঁ কৈছিলে। আৰু এই দুটা খণ্ডৰ মাজৰ সম্পৰ্কটো কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিলে, এই সম্পৰ্কটোক আমি আয়ৰ যি বিত্ৰাকাৰ প্ৰবাহ, আমি নেশ্যনেল ইনকাম বা জাতীয় আয়ৰ যিটো মানে পাঠ, সেই পাঠটোত আমি এই বিষয়ে জানো, আয়ৰ বিত্ৰাকাৰ প্ৰবাহৰ বিষয়ে। আৰু ইয়াতে আমি এইটোও জানো যে এই দুটা খণ্ডৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে। প্ৰথম এই সম্পৰ্কটো কেনেকুৱা ধৰণৰ সেই বিষয়ে আমি আলোচনা কৰোঁ। যে আমাৰ এটা খণ্ড আছে পৰিয়াল খণ্ড, যাক আমি হাউচ হোল্ড ছেক্টৰ বুলি কওঁ ইংৰাজীত, আৰু আনটি হৈছে আমাৰ ফাৰ্ম বা উদ্যোগ। এতিয়া কি হয় ইয়াতে যে যিটো আমাৰ পৰিয়াল খণ্ড আছে, এই পৰিয়াল খণ্ডত আমি মানুহবিলাক, আমি সকলো উপভোক্তা আমি থাকোঁ ইয়াতে। আৰু এই সকলো উপভোক্তাবিলাকেই খাবৰ নিমিত্তে বা ভোগ কৰাৰ নিমিত্তে আমি উপাৰ্জন কৰিবলগীয়া হয়। আৰু উপাৰ্জন কৰিবৰ কাৰণে হ'লে মানুহে কাম কৰিব লাগিব, যিকোনো কাম মানুহে কৰিব লাগিব। গতিকে ইয়াতে ধৰা হয় যে এই দুটা খণ্ডৰ মাজত এই কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে, যাৰ ফলত মানুহে একেটা সময়তে উৎপাদনৰ উপাদান হিচাপেও মানে কাম কৰিব পাৰে, আৰু আন সময়ত তেওঁলোক একোগৰাকী ক্ৰেতা বা উপভোক্তা হিচাপেও ভূমিকা গ্ৰহণ কৰিব পাৰে। অৰ্থবিজ্ঞানত এই যি প্ৰবাহটো, ইয়াক আমি আয়ৰ বিত্ৰাকাৰ প্ৰবাহ বুলি কওঁ। ইয়াতে কি হয়, আমাৰ পৰিয়াল খণ্ডত থকা আমি ইণ্ডিভিজুৱেলছবিলাক, আমি ব্যক্তিগতভাৱে আমি সকলোবিলাক ব্যক্তিয়ে কাম কৰোঁ। আৰু এই কাম আমি ক'ত কৰোঁ? ফাৰ্মত কৰোঁ, উদ্যোগত কৰোঁ। অৰ্থাৎ আমাক হায়াৰ কৰে। আমাক উদ্যোগ খণ্ডৰ যি উৎপাদনকাৰী আছে বা যি উদ্যোক্তা আছে, তেওঁলোকে তেওঁলোকৰ উদ্যোগসমূহত কাম কৰিবৰ কাৰণে শ্ৰমিক তেওঁলোকে নিয়োগ কৰে। এই শ্ৰমিকসকল তেওঁলোকে পৰিয়াল খণ্ডৰ পৰাই লয়। আৰু পৰিয়াল খণ্ডৰ পৰা যেতিয়া ব্যক্তিবিলাকে বা ব্যক্তিসকলে যেতিয়া উদ্যোগ খণ্ডত কাম কৰে, সেই কাম কৰাৰ বাবদ তেওঁলোকক মজুৰি বা দৰমহা বুলি ক'ব পাৰোঁ, মজুৰি বা দৰমহা তেওঁলোকে পায়। অৰ্থাৎ তেওঁলোকে ফেক্টৰী ছাৰ্ভিচ দিয়ে, তেওঁলোকে উপাদানৰ সেৱা দিয়ে উদ্যোগ খণ্ডত। যিকোনো ধৰণৰ বস্তু উৎপাদন কৰাৰ ক্ষেত্ৰত এই উদ্যোগবিলাকত তেওঁলোকে সহায় কৰে, সহায়ক হিচাপে বা উৎপাদক হিচাপে তেওঁলোকে কাম কৰে। আৰু সেই উৎপাদক হিচাপে যি সেৱা তেওঁলোকে আগবঢ়াইছে, সেই সেৱাৰ বাবদ তেওঁলোকক মজুৰি বা দৰমহা দিয়া হয়। আৰু যেতিয়া তেওঁলোকে, অৰ্থাৎ এই যি মজুৰি তেওঁলোকে পালে, এই মজুৰি হৈছে তেওঁলোকৰ দৰমহা, তেওঁলোকৰ উপাৰ্জন। আৰু এই উপাৰ্জনেৰে তেওঁলোকে কি কৰে? তেওঁলোকৰ যি ভোগ কৰাৰ কাৰণে যিবিলাক সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিবলৈ লাগে, সেই সামগ্ৰীসমূহ তেওঁলোকে ক্ৰয় কৰে। আৰু ইয়াত এইটো বস্তু আমি অভিধাৰণা কৰিছোঁ যে যিবিলাক উপভোক্তাসকলে যিবিলাক বস্তু ভোগ কৰে বা ক্ৰয় কৰে, এনেধৰণৰ দ্ৰব্যসমূহ, এনেধৰণৰ বস্তুবিলাক আচলতে উদ্যোগ খণ্ডত উৎপাদন কৰা হয়। অৰ্থাৎ কি হ'ল এতিয়া যে
আমাৰ পৰিয়াল খণ্ডৰ ব্যক্তিসকলে উদ্যোগ খণ্ডত কাম কৰে আৰু তাৰ বাবদ তেওঁলোকক উদ্যোক্তাসকলে দৰমহা বা মজুৰি দিয়ে আৰু সেই দৰমহা তেওঁলোকে আকৌ উদ্যোগ খণ্ডই যিবিলাক দ্ৰব্য উৎপাদন কৰিছিলে তেওঁলোকৰ হতুৱাই বা তেওঁলোকৰ জৰিয়তে সেই দ্ৰব্যবিলাক তেওঁলোকে উদ্যোক্তাসকলে দিয়া দৰমহা বা উদ্যোক্তাসকলে দিয়া যি মজুৰি যি তেওঁলোকৰ উপাৰ্জন সেইবিলাক খৰচ কৰি তেওঁলোকে আকৌ উদ্যোক্তাসকলৰ পৰা বস্তু বা সামগ্ৰী তেওঁলোকে ক্ৰয় কৰে প্ৰথম অৱস্থাত তেওঁলোকে ফেক্টৰ সাৰ্ভিস অৰ্থাৎ উপাদানৰ যি সেৱা সেই সেৱা তেওঁলোকে অৰ্থাৎ পৰিয়াল খণ্ডই উদ্যোগ খণ্ডত আগবঢ়ায় আৰু উদ্যোগ খণ্ডই সেই সময়ত তেওঁলোকক ফেক্টৰী পেমেন্ট দিয়ে অৰ্থাৎ তেওঁলোকক সেই মজুৰি তেওঁলোকৰ যি সেৱা সেই সেৱাৰ বাবদ তেওঁলোকক মজুৰি বা দৰমহা দিয়ে আকৌ সেই দৰমহাখিনি তেওঁলোকে অৰ্থাৎ আকৌ পৰিয়াল খণ্ডত তেওঁলোকে সেইখিনি দৰমহা যিখিনি পাইছে যিখিনি তেওঁলোকৰ উপাৰ্জন সেইখিনি আকৌ তেওঁলোকে উৎপাদন খণ্ড বা উদ্যোগ খণ্ডত দিয়ে আৰু সেই উদ্যোগ খণ্ডত দিয়াৰ বাবদ তেওঁলোকে উদ্যোগবিলাকত উৎপাদিত দ্ৰব্যসমূহ তেওঁলোকে পায় এইবাৰ তেওঁলোকৰ প্ৰথম অৱস্থাত ফেক্টৰ সাৰ্ভিস বা তেওঁলোকৰ সেৱা গৈছিলে অৰ্থাৎ পৰিয়াল খণ্ডৰ পৰা সেৱা তেওঁলোকে উদ্যোগ খণ্ডত আগবঢ়াইছিলে আৰু উদ্যোগ খণ্ডই তেওঁলোকক দৰমহা দিছিলে এবাৰ আকৌ সেইখিনি দৰমহা তেওঁলোকে আকৌ উদ্যোগ খণ্ডক দিছে আৰু সেই উদ্যোগ খণ্ডৰ পৰা তেওঁলোকে বস্তুখিনি আকৌ তেওঁলোকলৈ লৈ গৈছে তেওঁলোকৰ ওচৰলৈ লৈ গৈছে বা তেওঁলোকে ক্ৰয় কৰিছে এয়া হৈছে এক বিত্তৰ দৰে প্ৰথম অৱস্থাত ইয়াৰ পৰা পৰিয়াল খণ্ডৰ পৰা উদ্যোগ খণ্ডলৈ গৈছে উদ্যোগ খণ্ডৰ পৰা আকৌ ফেক্টৰ পেমেন্ট বা যি দৰমহা সেই দৰমহা দৰমহা মজুৰি গৈছে আমাৰ ব্যক্তিগত বা পৰিয়াল খণ্ডত আকৌ পৰিয়াল খণ্ডৰ পৰা দৰমহাখিনি যিখিনি তেওঁলোকৰ উপাৰ্জন সেইখিনি আকৌ গৈছে উদ্যোগ খণ্ডলৈকে আৰু উদ্যোগ খণ্ডত সেই দৰমহাখিনি তেওঁলোকে ক্ৰয় কৰিছে উদ্যোগ খণ্ডৰ পৰা উৎপাদিত দ্ৰব্যসমূহ আৰু উৎপাদিত দ্ৰব্যসমূহ আকৌ এইবাৰ গৈছে পৰিয়াল খণ্ডলৈ ই এক বিত্তৰ দৰে ঘূৰি থাকে সেইকাৰণে ইয়াক আচলতে আয়ৰ বৃত্তাকাৰ প্ৰবাহ বুলি কোৱা হয় দ্য সাৰ্কুলাৰ ফ্লো অফ ইনকাম বুলি পেলাই কোৱা হয় আৰু এইখিনিত এইটো কথাও আমি উল্লেখ কৰিব লাগিব যে কেইনছৰ যি অৰ্থনৈতিক পদ্ধতি আছিলে এই পদ্ধতিটোতেও মই অকণমান আগতে কৈছোৱেই যে তেওঁ দুটা খণ্ডক লৈছিলে আৰু এই দুটা খণ্ডত যি চাহিদা তেওঁলোকে কৰে কাৰণ মই কৈছোৱেই যে পৰিয়াল খণ্ডই চাহিদা কৰিবই কাৰণ তেওঁলোকৰ পৰিয়াল খণ্ডত আচলতে আমি উপভোক্তাসকল থাকো আমি সকলো উপভোক্তা আৰু এই উপভোক্তাবিলাকে যিখিনি চাহিদা কৰে সেই চাহিদাখিনি আমাৰ সামগ্ৰিক চাহিদাৰ ভিতৰত পৰিব সামগ্ৰিক চাহিদা যাক আমি ইংৰাজীত এগ্ৰিগেট ডিমাণ্ড বুলি কওঁ অৰ্থাৎ মুঠ চাহিদা টোটেল ডিমাণ্ড আৰু এই টোটেল ডিমাণ্ড মানে আমি আগতেও এই সম্পৰ্কে আমি আলোচনা কৰিছো যে টোটেল ডিমাণ্ড বা সামগ্ৰিক চাহিদা মানে অৰ্থনীতিত যিমানবিলাক চাহিদা আছে অৰ্থনীতিত আমি এতিয়ালৈকে আমি দুটা খণ্ডৰ কথা পাতি আছো আমি যদি কওঁ যে দুটা খণ্ড আছে তেতিয়াহ'লে দুটা খণ্ডতে নিশ্চয়কৈ চাহিদা কৰিব যেনেকৈ আমি উপভোক্তাসকলে উপভোগৰ কাৰণে চাহিদা কৰোঁ ঠিক তেনেকুৱাকৈ উদ্যোক্তাসকলে বিনিয়োগ কৰে বিনিয়োগৰ বাবে তেওঁলোকে চাহিদা কৰে গতিকে যদি দুটা খণ্ড থাকে এখন অৰ্থনীতিত তেতিয়াহ'লে সামগ্ৰিক চাহিদা হ'ব সেই দুটা খণ্ডৰ চাহিদাৰ যোগফল এতিয়া ইয়াতে পৰিয়াল খণ্ডৰ যি চাহিদা তাক আমি কনজাম্পশ্যন ডিমাণ্ড বা উপভোগ চাহিদা বুলি পেলাই কওঁ আৰু উদ্যোগ খণ্ডৰ যি চাহিদা তাক আমি বিনিয়োগ চাহিদা অৰ্থাৎ ইনভেষ্টমেণ্ট ডিমাণ্ড বুলি পেলাই কওঁ অৰ্থাৎ এগ্ৰিগেট ডিমাণ্ড ইট উইল বি ইকুৱেল টু কনজাম্পশ্যন ডিমাণ্ড এণ্ড ইনভেষ্টমেণ্ট ডিমাণ্ড যিটো আমি আলোচনা কৰিছিলোঁ যে ED এগ্ৰিগেট ডিমাণ্ড which is equal to C plus I C মানে হৈছে ইয়াতে কনজাম্পশ্যন ডিমাণ্ড আৰু I মানে হৈছে ইনভেষ্টমেণ্ট ডিমাণ্ড কনজাম্পশ্যন ডিমাণ্ড অৰ্থাৎ উপভোগ চাহিদা ভোগৰ নিমিত্তে যিখিনি চাহিদা কৰা হয় তাক আমি উপভোগ চাহিদা বুলি কওঁ আৰু ইনভেষ্টমেণ্ট ডিমাণ্ড মানে হৈছে বিনিয়োগ চাহিদা অৰ্থাৎ বিনিয়োগ কৰিবৰ কাৰণে উদ্যোগ খণ্ডত উদ্যোক্তাসকলে উদ্যোগপতিসকলে যি চাহিদা কৰে সেই চাহিদাক আমি বিনিয়োগ চাহিদা বুলি পেলাই কওঁ আৰু এই দুয়োটা চাহিদাৰ যোগফলেই হৈছে সামগ্ৰিক চাহিদা যদিহে সেই অৰ্থনীতিখনত আমি দুটা খণ্ডৰ কথা উল্লেখ কৰোঁ আৰু ঠিক তেনেধৰণে কেইনছৰ যি পদ্ধতি আছিলে এই পদ্ধতিত আৰু এটা বস্তু আমি মন কৰিব লাগিব ইয়াতে চাহিদাৰ বেছি গুৰুত্ব আছিলে কিন্তু ধ্ৰুপদী অৰ্থবিজ্ঞানত বা ধ্ৰুপদী অৰ্থনীতি যি পদ্ধতি অৰ্থনৈতিক যি পদ্ধতি সেই পদ্ধতিত জেবিচিৰ এগৰাকী অৰ্থনীতিবিদ তেওঁৰ এটা উক্তি আছে যে ছাপ্লাই ক্ৰিয়েটছ ইটছ ওন ডিমাণ্ড
অৰ্থাৎ যোগানে নিজৰ চাহিদাৰ সৃষ্টি কৰে যদি যোগান থাকে যদি বস্তুটোৰ সাপ্লাই হৈছে বা যোগান হৈছে তেতিয়া হলে স্বয়ংক্ৰিয়ভাৱে আসলতে চাহিদাৰ সৃষ্টি হয় বুলি পেলাই তেওঁলোকে বিশ্বাস কৰিছিল ধৰক মই যদি যিকোনো এটা দ্ৰব্য যদি মই বজাৰলৈ সাপ্লাই কৰিছো বা যোগান ধৰিছো তেতিয়া হলে এই বস্তুটোৱে নিজাকৈ নিজৰ চাহিদাৰ সৃষ্টি কৰিব বুলি তেওঁলোকে বিশ্বাস কৰিছিল এয়া ধ্ৰুপদী অৰ্থনীতিবিদসকলৰ আসলতে বিশ্বাস কিন্তু পিছত আমি যেতিয়া কেইনছৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰিছিলো কেইনছৰ পদ্ধতিত কিন্তু তাৰ উলটাটো আছিল যি ধৰণে ধ্ৰুপদী অৰ্থনীতিবিদসকলে যোগানক বেছি গুৰুত্বপূৰ্ণ বুলি পেলাই ভাবিছিল তাৰ বিপৰীতে কিন্তু কেইনছে কৈছিল যে ডিমান্ড ক্ৰিয়েটছ ইটছ ওন সাপ্লাই অৰ্থাৎ আমি যদি চাহিদা কৰো তেতিয়া হলে সেই বস্তুটোৰ যোগান সৃষ্টি হয় অৰ্থাৎ চাহিদাইহে যোগানৰ সৃষ্টি কৰে নিজৰ চাহিদাইহে আসলতে যোগানৰ সৃষ্টি কৰে ধৰক কিবা এটা বস্তু যদি আমি সকলোৱে বিচাৰো যেটো বস্তু ধৰক যোগানত নাই যেটো বস্তু কোনো সাপ্লাই কৰা নাই কিন্তু সকলো মানুহে যদি সেই বস্তুটোৰ চাহিদা কৰে তেতিয়া নিশ্চয়কৈ তাৰ যোগানৰ সৃষ্টি হ'ব কিন্তু এইখিনিতে আমি এইটো মনত ৰাখিব লাগিব যে অৰ্থনীতিত আনএমপ্লয়মেন্ট থাকিব লাগিব আনএমপ্লয়মেন্ট মানে অকল নিবনুৱাৰ কথাই কোৱা নাই এই আনএমপ্লয়মেন্টটোৱে আনইউটিলাইজেশন অফ ৰিসোৰ্সৰ কথাও কৈছে অৰ্থাৎ সম্পদসমূহ সম্পূৰ্ণকৈ ব্যৱহাৰ হোৱা নাই বুলি পেলাই তেওঁলোকে ভাবিছে যদি সেই অৰ্থনীতিত থকা সকলো সম্পদৰ যদি সৎ ব্যৱহাৰ বা সম্পূৰ্ণ ব্যৱহাৰ হোৱা নাই তেতিয়া হলে মানুহে যি চাহিদা কৰিব সেই চাহিদাই নিজাকৈ যোগানৰ সৃষ্টি কৰিব এয়া আছিল কেইনছৰ ভাষ্য অৰ্থাৎ কেইনছে সেই ধৰণে ভাবিছিল আৰু কেইনছৰ আমি যেটো পদ্ধতি সম্পৰ্কে আলোচনা কৰোতে আমি এটা চিত্ৰত দেখিছিলো যে এডাল ৰেখা 45 ডিগ্ৰী এডাল লাইন 45 ডিগ্ৰী আপোনালোকে নিশ্চয় জানে আমাৰ ৰাইট এংগল যেটো হয় হেতু আমাৰ 90 ডিগ্ৰী অৰ্থাৎ 90 ডিগ্ৰী হয় আৰু হেতু দুইটা ভাগত যদি ভাগ কৰো তেতিয়া হলে দুটা ভাগত ভাগ কৰিলে সমানে এটা 45 ডিগ্ৰী লাইনডাল হ'ব যেটালক আমি লাইন অফ ইকুৱেলিটি অৰ্থাৎ সমান্তৰাল ৰেখা বুলি পেলাই জানো আৰু এই ৰেখাডালক আমি কেইনছিয়ান ক্ৰছ বুলিও জানো এই ৰেখাডালে কি ইন্ডিকেট কৰে বা কি সূচায় এই ৰেখাডালে সূচায় যে প্ৰত্যেক যিমানখিনি আমাৰ ধৰক চাহিদা আছে সেই চাহিদাখিনিৰ যোগানৰ সৃষ্টি হৈছে অৰ্থাৎ কেইনছে বিশ্বাস কৰাৰ দৰে যে যদিহে চাহিদা সৃষ্টি হয় যদিহে চাহিদা থাকে তেতিয়া হলে যোগান স্বয়ংক্ৰিয়ভাৱে বা যোগানৰ সৃষ্টি চাহিদাৰ দ্বাৰাই হ'ব বুলি পেলাই তেওঁ বিশ্বাস কৰিছিল আৰু দুটা গুৰুত্বপূৰ্ণ মানে ইস্যুজ আছে দুটা গুৰুত্বপূৰ্ণ বিষয়বস্তু কেইনছৰ পদ্ধতিটোত আছিলে প্ৰথমটো হৈছে যে যদিহে এগ্ৰিগেট ডিমান্ড যদি বাঢ়ি যায় অৰ্থাৎ সামগ্ৰিক চাহিদা যদি বাঢ়ে তেতিয়া হলে আমাৰ যি ভাৰসাম্য উৎপাদন বা ভাৰসাম্যৰ যি উৎপাদিত সামগ্ৰীৰ যি পৰিমাণ এই ভাৰসাম্যৰ পৰিমাণটো বৃদ্ধি হ'ব অৰ্থাৎ আমি যদি ভাৰসাম্য উৎপাদনৰ পৰিমাণ যদি আমি নিৰ্ধাৰণ কৰো তেতিয়া হলে যদি আগতে আমি এটা ভাৰসাম্য পাইছিলো এটা ভাৰসাম্য বিন্দু পাইছিলো যত আমাৰ সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগান দুডাল ৰেখাই কটাকটি কৰিছে অৰ্থাৎ যিটো বিন্দুত সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা সমান হৈছে হেতুক আমি ভাৰসাম্য বিন্দু বুলি পেলাই কওঁ কিন্তু যদিহে কিবা এক কাৰণত যিকোনো কাৰণ হ'ব পাৰে সেই সম্পৰ্কে আমি নিশ্চয় আলোচনা কৰিম যদি কিবা কাৰণত আমাৰ সামগ্ৰিক চাহিদাৰ যদি বৃদ্ধি হয় তেতিয়া হলে কিন্তু এই ভাৰসাম্য বিন্দুটোৰ পৰিৱৰ্তন হ'ব আৰু এই ভাৰসাম্য পৰিমাণৰো পৰিৱৰ্তন হ'ব এতিয়া এই ভাৰসাম্য বিন্দুৰ যে পৰিৱৰ্তন হয় বা ভাৰসাম্য উৎপাদনৰ পৰিমাণৰ ভাৰসাম্য যি পৰিমাণ মানে উৎপাদিত দ্ৰব্যৰ যি পৰিমাণ এই পৰিমাণটোৰ পৰিৱৰ্তন হোৱাৰ কাৰণে আমাৰ কি হ'ব লাগিব সামগ্ৰিক চাহিদাৰ পৰিৱৰ্তন হ'ব লাগিব সামগ্ৰিক চাহিদা বৃদ্ধি পাব লাগিব আৰু সামগ্ৰিক চাহিদা এই যিকেইটা খণ্ডৰ কথা আমি আলোচনা কৰিছো এইকেইটা খণ্ডত কোনো এটা খণ্ডতে যদি অলপ মানুহ যদি সামগ্ৰিক চাহিদা বা তেওঁলোকৰ খণ্ডটোৰ যদি চাহিদা যদি বৃদ্ধি পায় তেতিয়া হলে সামগ্ৰিক চাহিদা বৃদ্ধি পাব আৰু
মানে ধৰক যে যদি আমাৰ পৰিয়াল খণ্ডত যদি চাহিদাৰ পৰিমাণ বৃদ্ধি পাইছে তেতিয়াহ'লে আমাৰ সামগ্ৰিক চাহিদা বৃদ্ধি পাব আমাৰ হয়তো উদ্যোগ খণ্ডত বা আমাৰ ফাৰ্ম সেক্টৰটোত হয়তো আমাৰ চাহিদাৰ পৰিমাণ বৃদ্ধি নহবও পাৰে আনহাতে আমাৰ পৰিয়াল খণ্ডত আমাৰ চাহিদাৰ পৰিমাণ বৃদ্ধি নহলেও যদি আমাৰ উদ্যোগ খণ্ডত চাহিদাৰ পৰিমাণ যদি বৃদ্ধি পাইছে তেতিয়াহ'লেও আমাৰ সামগ্ৰিক চাহিদাৰ পৰিমাণ বৃদ্ধি পাব বা দুয়োটা খণ্ডতে যদি চাহিদাৰ পৰিমাণ বৃদ্ধি পায় তেতিয়াহ'লেও সামগ্ৰিক চাহিদা বৃদ্ধি পাব আৰু সামগ্ৰিক চাহিদা বৃদ্ধি পালে আমাৰ যি ভাৰসাম্য পৰিমাণ আছিলে সেই ভাৰসাম্য পৰিমাণো পৰিৱৰ্তন হ'ব আৰু ঠিক তেনেকুৱাকৈ যদি কমি যায় অৰ্থাৎ যদি কোনো এটা খণ্ডত বা দুয়োটা খণ্ডতে যদি চাহিদাৰ পৰিমাণ যদি কমি যায় তেতিয়াহ'লে সামগ্ৰিক চাহিদা কমি যাব গোটেই অৰ্থনীতিৰ চাহিদাৰ পৰিমাণ কমি যাব আৰু চাহিদাৰ পৰিমাণ কমি গ'লে আমাৰ যি ভাৰসাম্য পৰিমাণ সেই ভাৰসাম্য পৰিমাণো কমি যাব আৰু ঠিক তেনেকুৱাকৈ আৰু এটা গুৰুত্বপূৰ্ণ বস্তু আছে সেইটো হৈছে আমাৰ মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম যি সম্পৰ্কে আমি আলোচনা কৰিছো অৰ্থাৎ প্ৰান্তিক ভোগ প্ৰৱণতা মানে কি যেতিয়া আমি সকলোৱে জানো যে আমাৰ ইনকাম থাকক বা নাথাকক আমি তো সৰুৰে পৰা উপাৰ্জন কৰিবলৈ নলওঁ কিন্তু উপাৰ্জন নকৰিলেও আমি জীয়াই থকাৰ নিমিত্তে এক নিৰ্দিষ্ট পৰিমাণৰ খাদ্য আমি গ্ৰহণ কৰিব লাগে জীয়াই থকাৰ নিমিত্তে গতিকে আমাৰ উপাৰ্জন থাকক বা নাথাকক আমাৰ উপাৰ্জন শূন্য হলেও আমি এক নিৰ্দিষ্ট পৰিমাণৰ খৰচ আমাৰ কাৰণে কৰো আমাৰ কনজাম্পচনৰ কাৰণে আমাৰ ভোগৰ কাৰণে কৰো যাক আমি অটোনমাস স্বয়ং চালিত বা আমি স্বাধীন উপভোগ বুলি পেলাই ক'ব পাৰো ইণ্ডিপেণ্ডেণ্ট কনজাম্পচন বুলি ক'ব পাৰো বা অটোনমাস কনজাম্পচন বুলি পেলাই কওঁ ঠিক তেনেকুৱাকৈ যদি আমি ধৰক আমাৰ উপাৰ্জন শূন্যৰ পৰা যদি আমাৰ উপাৰ্জন বাঢ়িবলৈ ধৰে তেতিয়াহ'লে আমাৰ উপভোগৰ পৰিমাণো বৃদ্ধি হয় যাক আমি প্ৰান্তিক ভোগ প্ৰৱণতা বুলি কওঁ অৰ্থাৎ যেতিয়া আমাৰ উপাৰ্জনৰ পৰিমাণ আয়ৰ পৰিমাণ বাঢ়িবলৈ ধৰে তাৰ লগতে আমাৰ উপভোগৰ যি খৰচ উপভোগৰ নামত যিখিনি আমি ব্যয় কৰোঁ সেই উপভোগ ব্যয়ও বাঢ়িব ধৰে ইয়াকে আমি প্ৰান্তিক ভোগ প্ৰৱণতা বুলি পেলাই কওঁ যিখিনি চেঞ্জ হ'ব ধৰক যিমানখিনি আমাৰ ইনকাম বা আমাৰ আয়ৰ পৰিৱৰ্তন হৈছে সেই অনুপাতে আমাৰ কিমানখিনি উপভোগৰ ব্যয়ৰ পৰিমাণ পৰিৱৰ্তন হৈছে সেই দুয়োটাৰ অনুপাতটোকে আমি আচলতে প্ৰান্তিক ভোগ প্ৰৱণতা বা মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম বুলি পেলাই কওঁ আৰু আমি যদি বাকী সকলোবিলাক বস্তু স্থিৰ থাকে একেই থাকে বুলি পেলাই ধৰি লৈ আমি যদি কওঁ যে আমাৰ MPC অৰ্থাৎ প্ৰান্তিক ভোগ প্ৰৱণতা বা মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম যদি বৃদ্ধি হয় তেতিয়াহ'লেও কিন্তু আমাৰ ভাৰসাম্য পৰিমাণ বৃদ্ধি পাব আৰু ঠিক তেনেদৰে আমাৰ যদি MPC বা মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম প্ৰান্তিক ভোগ প্ৰৱণতা যদি কমি যায় আমি যদি আমাৰ ইনকাম কিবা কাৰণত কমি গ'ল আমাৰ উপাৰ্জন কিবা কাৰণত কমি গ'ল আৰু তাৰ বাবে আমাৰ নিশ্চয়কৈ ই আমাৰ উপভোগ ব্যয়টো প্ৰভাৱ পেলাব আমাৰ উপভোগ ব্যয়ও নিশ্চয় কমি যাব আৰু তেতিয়াহ'লে আমাৰ যি ভাৰসাম্য বিন্দু আছিলে তাৰো পৰিৱৰ্তন হ'ব অৰ্থাৎ ভাৰসাম্য যি পৰিমাণ সেই পৰিমাণো কমি যাব গতিকে এই দুটা আসলে গুৰুত্বপূৰ্ণ মানে বস্তু আমাৰ কেইনছৰ পদ্ধতিৰ ঠিক তেনেকুৱাকৈ আমি আমাৰ আৰু এটা ইউনিটত আমি আন এটি খণ্ডৰ বিষয়ে পঢ়িছিলোঁ সেই খণ্ডটি হৈছে চৰকাৰী খণ্ড দুটা খণ্ডৰ বিষয়ে এই সম্পৰ্কে আলোচনা কৰিছোঁ এটা খণ্ড হৈছে আমাৰ পৰিয়াল আৰু উদ্যোগ খণ্ড এতিয়া তৃতীয়টো খণ্ড হৈছে চৰকাৰী খণ্ড আৰু চৰকাৰী খণ্ড সম্পৰ্কেও আমি আলোচনা কৰিছোঁ চৰকাৰৰ বিশেষকৈ তিনি ধৰণৰ দায়িত্ব আছে তিনি ধৰণৰ ৰেছপন্সিবিলিটিজ three responsibilities বা role of government it is threefold অৰ্থাৎ তিনি ধৰণৰ বিশেষকৈ কি ক্ষেত্ৰত আমাৰ চৰকাৰৰ আমি ভূমিকা গুৰুত্বপূৰ্ণ বুলি ভাবো বা গুৰুত্বপূৰ্ণ হয় প্ৰথমটো হৈছে ৰাজহ সংগ্ৰহ কৰা চৰকাৰে আমাৰ পৰিয়াল খণ্ডৰ পৰা বা পৰিয়ালৰ পৰা ব্যক্তিগত বা ব্যক্তিসকলৰ পৰা মানুহৰ পৰা ই ৰাজহ সংগ্ৰহ কৰে কৰ টেক্স কালেক্ট কৰে দ্বিতীয়টো হৈছে ই ৰাজসাহায্য প্ৰদান কৰে যি ধৰণে ই মানুহৰ পৰা মানে চৰকাৰে মানুহৰ পৰা কৰ বা ৰাজহ সংগ্ৰহ কৰে ঠিক তেনে ধৰণে কিন্তু বিভিন্ন সময়ত চৰকাৰে সেই পৰিয়াল খণ্ডকেই হওক বা উদ্যোগ খণ্ডকেই হওক ৰাজসাহায্য প্ৰদান কৰে সাবসিডিও দিয়ে
আমি বহুত উদাহৰণ হিচাপে আমি বহুত চাব পাৰোঁ, বহুত ধৰণৰ উদাহৰণ আছে। অৰ্থাৎ ছাবচিডি ৰেটত যিটো ধৰক আমাৰ বজাৰত প্ৰচলিত দাম, সেইটো দামতকৈ কম ৰেটত বা কম দামত কিছুমান বস্তু চৰকাৰে বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক দিয়ে। চ' এইটো হৈছে এক প্ৰকাৰৰ ৰাজসাহাৰ্য, এইটো আমি ৰাজসাহাৰ্য বুলি পেলাই কওঁ। আৰু তৃতীয়টো যিটো মানে চৰকাৰৰ যি ভূমিকা বা তৃতীয় যিটো কাম, চৰকাৰৰ যি কাৰ্য, সেইটো হৈছে চৰকাৰে উৎপাদনৰ দৰে কাৰ্যও সমাপন কৰে। এনেকুৱা নহয় যে উৎপাদন কাৰ্য অকল উদ্যোগ খণ্ডতে কৰা হয়, উৎপাদন চৰকাৰী খণ্ডয়ো কৰে। গতিকে এই তিনিটা হৈছে চৰকাৰৰ দায়িত্ব, মুখ্য দায়িত্ব বা মুখ্য ভূমিকা। এই সম্পৰ্কত এই তিনিটা বিষয়ত চৰকাৰে বিশেষ ভূমিকা পালন কৰে। আৰু যদি গভৰ্ণমেণ্ট বা চৰকাৰৰ যি ব্যয়, চৰকাৰী ব্যয়, চৰকাৰে বিভিন্ন ধৰণৰ ব্যয় কৰে, এই যে ৰাজসাহাৰ্য দিয়ে, চৰকাৰৰ ব্যয় যদি বাঢ়ে তেতিয়াহ'লে চৰকাৰৰ ব্যয় বঢ়া মানে চৰকাৰে বেছিকৈ চাহিদা কৰিছে। আৰু চৰকাৰৰ যে চাহিদা যেতিয়া বৃদ্ধি পাব তেতিয়াহ'লে নিশ্চয়কৈ সেইখন অৰ্থনীতিৰ সামগ্ৰিক চাহিদাও বৃদ্ধি হ'ব। কাৰণ সামগ্ৰিক চাহিদা, মই আকৌ কৈছোঁ যে সামগ্ৰিক চাহিদা মানে হৈছে দেশখনৰ গোটেই চাহিদাৰ কথা। গতিকে এই গোটেই চাহিদাবিলাক যেতিয়া বৃদ্ধি পাব, চৰকাৰী খণ্ডৰেই হওক বা আমাৰ মানে আপোনাৰ উদ্যোগ খণ্ডৰেই হওক বা পৰিয়াল খণ্ডৰেই হওক, তেতিয়াহ'লে সামগ্ৰিক চাহিদা বৃদ্ধি পাব। আৰু ঠিক তেনেকুৱাকৈ এগ্ৰিগেট ডিমাণ্ড যেতিয়া বা আমাৰ সামগ্ৰিক চাহিদা যেতিয়া বৃদ্ধি পাব তেতিয়াহ'লে বা চৰকাৰৰ যি ব্যয় এই বৃদ্ধি পালে, সামগ্ৰিক চাহিদা বৃদ্ধি পোৱাৰ ফলত আকৌ আগতে কোৱাৰ দৰে আমাৰ যি ভাৰসাম্য পৰিমাণ, সেই ভাৰসাম্য পৰিমাণো পৰিৱৰ্তন হ'ব। আৰু ইয়াতে আমি সকলোৱে জানো যে চৰকাৰে ৰাজহ বা কৰ সংগ্ৰহ কৰে মানুহৰ পৰা। আৰু কিহৰ কাৰণে বিশেষকৈ তেওঁলোকে কৰ সংগ্ৰহ কৰে? টু মিট এক্সপেণ্ডিচাৰ। অৰ্থাৎ চৰকাৰৰ বহুত দায়িত্ব আছে আৰু চৰকাৰে এই দায়িত্বসমূহত বিভিন্ন সময়ত বহুত ধৰণৰ ব্যয় কৰিবলগীয়া হয়। আৰু এই ব্যয়বিলাক কৰিবৰ কাৰণে তেওঁলোকে ৰাজহ বা কৰ তেওঁলোকে সংগ্ৰহ কৰে। আৰু যেতিয়া চৰকাৰে এই ৰাজহ সংগ্ৰহ কৰে পৰিয়াল খণ্ডৰ পৰা, তেতিয়া পৰিয়াল খণ্ডৰ যি আয়, সেই আয় কমি যায়। অৰ্থাৎ পৰিয়াল খণ্ডই যিমানখিনি আয় পায় তাৰ বাবদ যদি তাৰ পৰা যদি তেওঁলোকে টেক্স বা কৰ যদি দিবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোকৰ যি ব্যক্তিগত যি ব্যৱহাৰ উপযোগ্য আয়, সেই আয়ৰ পৰিমাণ কমি যায়। আৰু সেই আয়ৰ পৰিমাণ কমি যোৱাৰ লগে লগে তেওঁলোকৰ কনজাম্পশ্যন এক্সপেণ্ডিচাৰ, অৰ্থাৎ তেওঁলোকৰ উপভোগ ব্যয়ো কমি যায়। আৰু গভৰ্ণমেণ্টে আমি কোৱাৰ দৰে তৃতীয়টো যিটো আমাৰ ভূমিকা আছিলে, তৃতীয়টো ভূমিকাত কৈছিলোঁ যে চৰকাৰে উৎপাদনো কৰে দ্ৰব্যৰ, যেনেকৈ উদ্যোগ খণ্ডই কৰে, চৰকাৰেও বহুত ধৰণৰ দ্ৰব্য উৎপাদন কৰে। আৰু এনেধৰণৰ দ্ৰব্যবিলাক যেতিয়া চৰকাৰে উৎপাদন কৰে তেতিয়া চৰকাৰে বিনিয়োগ কৰিবলগীয়া হয়, যেনেকৈ ফাৰ্মছবিলাকে বা উদ্যোগ খণ্ডই বিনিয়োগ কৰে। আৰু এইখিনিতে আমি চৰকাৰী যি ব্যয়, সেই চৰকাৰী ব্যয়সমূহ আমি স্থিৰ বুলি পেলাই ধৰি লওঁ। অৰ্থাৎ গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ ইট ইজ ফিক্সড, উই এজিউমড। আৰু তাৰ কাৰণে যেতিয়া বাজেট, আমাৰ চৰকাৰী যি বাজেট, চৰকাৰী বাজেট যেতিয়া ভাৰসাম্য বা সন্তুলিত অৱস্থাত থাকে, তেতিয়া আমাৰ যি গুণক সম্পৰ্কেও আমি আলোচনা কৰিছোঁ, গুণকৰ পৰিমাণ 1 হয়। যেতিয়া বাজেট, চৰকাৰী বাজেট যেতিয়া ভাৰসাম্য অৱস্থাত থাকে বা সন্তুলিত অৱস্থাত থাকে, তেতিয়া গুণকৰ পৰিমাণ 1 হয়। আৰু গুণকৰ পৰিমাণ 1 হোৱা মানে কি? যিমানখিনি চৰকাৰী ব্যয় বৃদ্ধি হৈছে, সিমানখিনি আমাৰ যিটো ভাৰসাম্য আউটপুট, ভাৰসাম্য যি পৰিমাণ, সেই ভাৰসাম্য পৰিমাণত সিমানখিনি বৃদ্ধি হ'ব। কাৰণ 1 গুণ বাঢ়িছে, গুণকৰ পৰিমাণ 1। গতিকে যিকোনো বস্তুৰ 1 গুণ বঢ়া মানে সেইখিনি বস্তুৱেই থকা বা সেইখিনি পৰিমাণেই থকা। গতিকে এয়া আছিলে চৰকাৰী খণ্ডৰ কথা। এতিয়া আহিছোঁ আমাৰ এই যিটো আজিৰ এই যিটো চেপ্টাৰ, আজিৰ যিটো ইউনিট, সেইটো হৈছে বৈদেশিক খণ্ড। আমাৰ অৰ্থনীতিত আৰু এটা খণ্ড আছে যাক আমি এক্সটাৰ্নেল ছেক্টৰ বা বৈদেশিক বা বাহ্যিক খণ্ড বুলি পেলাই কওঁ। বাহ্যিক খণ্ড কি হয়? এয়া হৈছে যেতিয়া আমি বিদেশৰ লগত, আন দেশসমূহৰ লগত যেতিয়া আমি সম্পৰ্ক স্থাপন কৰোঁ, তেতিয়া আমি বৈদেশিক খণ্ডটো আমি আচলতে অন্তৰ্ভুক্ত কৰিবলগীয়া হয়। বৈদেশিক খণ্ডৰ কথা তেতিয়া আহে। আমি ৰুদ্ধ দুৱাৰ আৰু মুক্ত অৰ্থনীতি সম্পৰ্কেও আমি আলোচনা কৰিছোঁ আগতে, তথাপিতো কৈছোঁ ৰুদ্ধ দুৱাৰ মানে হৈছে ইংৰাজীত ক্ল'জড ইকনমি, ক্ল'জড, বন্ধ।
যেতিয়া অৰ্থনীতি এখনে বা যেতিয়া এখন দেশে আন দেশসমূহৰ লগত বিশ্বৰ বাকী দেশসমূহৰ লগত কোনো ধৰণৰ সম্পৰ্ক সেয়া লাগিলে বাণিজ্যিক ক্ষেত্ৰতে হওক বিত্তীয় ক্ষেত্ৰতে হওক যদি কোনো ধৰণৰ সম্পৰ্ক স্থাপন নকৰে তেতিয়াহ'লে তেনে এখন দেশক আমি ৰুদ্ধদ্বাৰ অৰ্থনীতি বুলি পেলাই কওঁ আৰু যেতিয়া দেশ এখনে বাকী দেশসমূহৰ লগত বিশ্বৰ বাকী দেশসমূহৰ লগত যেতিয়া সম্পৰ্ক স্থাপন কৰে তেনে দেশসমূহক আমি মুক্ত অৰ্থনীতি বুলি কওঁ বা তেনে অৰ্থনীতিসমূহক আমি মুক্ত অৰ্থনীতি বুলি পেলাই কওঁ আৰু এই যেটো বাহ্যিক খণ্ড এই বৈদেশিক খণ্ডয়ো এক বিশেষ ভূমিকা পালন কৰে বিশেষকৈ যে আমাৰ ভাৰসাম্য পৰিমাণ যেনেকৈ অলপ আগতে কৈছিলোঁ যে চৰকাৰৰ ব্যয়ৰ পৰিমাণ পৰিৱৰ্তন হলে আমাৰ যি ভাৰসাম্য পৰিমাণ তাৰ পৰিৱৰ্তন ঘটে ঠিক তেনেকৈ বাহ্যিক খণ্ডটো যদি কিবা পৰিৱৰ্তন হয় তেতিয়াহলে কিন্তু ই আমাৰ ভাৰসাম্য পৰিমাণো ই পৰিৱৰ্তন কৰে কাৰণ এটা উপাদান আমাৰ সামগ্ৰিক চাহিদাৰ এটা উপাদান হৈছে নেট এক্সপোৰ্ট বা শুদ্ধ ৰপ্তানি ৰপ্তানি আৰু আমদানিনো কি সেই সম্পৰ্কে আমি আলোচনা কৰিম মুক্ত অৰ্থনীতি মই এই আগতে অলপ আগতে কৈছোৱেই মুক্ত অৰ্থনীতি মানে হৈছে যেতিয়া এখন দেশে বাকী দেশসমূহৰ লগত বিশ্বৰ বাকী দেশসমূহৰ লগত যেতিয়া সম্পৰ্ক স্থাপন কৰে বাণিজ্যিক সম্পৰ্ক বিত্তীয় সম্পৰ্ক তেনে দেশসমূহক আমি অপেন ইকনমি বা মুক্ত অৰ্থনীতি বুলি পেলাই কওঁ আজিকালি বৰ্তমান পৰিস্থিতিত আচলতে ৰুদ্ধদ্বাৰ বা ক্লোজ ইকনমি সম্পূৰ্ণ অসত্য বুলি ক'ব লাগিব বা ইট ইজ কোৱাইট আনৰিয়েলিষ্টিক এইটো আচলতে নহয় আজিকালি প্ৰত্যেক দেশে নিজকে মুক্ত কৰি দিছে আন দেশসমূহৰ লগত তেওঁলোকে সম্পৰ্ক স্থাপন কৰিব ধৰিছে গতিকে ইয়াতে আমি আমাৰ যি চতুৰ্থটো খণ্ড তাক আমি অন্তৰ্ভুক্ত কৰিব লাগিব যেটো হৈছে বাহ্যিক বা বৈদেশিক খণ্ড আৰু ইয়াতে বৈদেশিক খণ্ড অহাৰ লগে লগে ৰপ্তানিৰ কথা আহিব আৰু আমদানিৰ কথা আহিব ৰপ্তানি মানে হৈছে ইংৰাজীত আমি এক্সপোৰ্ট মই লিখিয়ে দিছো যে ৰপ্তানি যেতিয়া আমাৰ দেশৰ দ্ৰব্য আমি বেলেগত বিক্ৰী কৰো বেলেগ দেশত বিক্ৰী কৰো বা বেলেগ দেশলৈ আমি পঠিয়াও বেলেগ দেশত বিক্ৰীৰ বাবে পঠিয়াও তাক আমি এক্সপোৰ্ট বা ৰপ্তানি বুলি কওঁ ঠিক তেনেকুৱাকৈ কিছুমান দ্ৰব্য যদি আমাৰ দেশত উৎপাদন হোৱা নাই তেতিয়াহ'লে আমি বেলেগৰ দেশৰ পৰা আমি আনিব পাৰো যেহেতুকে আমি এতিয়া মুক্ত অৰ্থনীতি গতিকে মুক্ত অৰ্থনীতিত আমি নিজৰ দেশত উৎপাদিত নোহোৱা দ্ৰব্যসমূহো আমি বেলেগ দেশৰ পৰা আমি ক্ৰয় কৰিব পাৰো আৰু তাক আমি আমদানি বা ইম্পৰ্ট বুলি পেলাই কওঁ আৰু অলপ আগতে মই কোৱাৰ দৰে শুদ্ধ ৰপ্তানি which is a factor which is a constituent of our aggregate demand অৰ্থাৎ আমাৰ সামগ্ৰিক চাহিদাৰ এটা উপাদান হৈছে শুদ্ধ ৰপ্তানি এটা হৈছে সি অৰ্থাৎ কনজাম্পশন এক্সপেন্ডিচাৰ উপভোগ ব্যয় তৃতীয়টো হৈছে আমাৰ উদ্যোগ খণ্ডৰ পৰা অহা ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ বিনিয়োগ ব্যয় তৃতীয়টো আমাৰ তৃতীয় খণ্ডৰ পৰা অহা হেতু আছিল আমাৰ চৰকাৰ গতিকে চৰকাৰী ব্যয় আৰু চতুৰ্থটো হৈছে আমাৰ বৈদেশিক খণ্ডৰ পৰা অহা যেটোক আমি শুদ্ধ ৰপ্তানি বা নেট এক্সপোৰ্ট বুলি কওঁ এতিয়া নেট এক্সপোৰ্ট আমি কেনেকৈ উলিয়াম এক্সপোৰ্ট মাইনাস ইম্পোৰ্ট আমি যদি ৰপ্তানিৰ পৰা আমদানিখিনি যদি বিয়োগ কৰি দিওঁ তেতিয়া আমি শুদ্ধ ৰপ্তানি পাওঁ আৰু শুদ্ধ ৰপ্তানি ই যোগাত্মকো হ'ব পাৰে আৰু বিয়োগাত্মকো হ'ব পাৰে যদি ৰপ্তানি বেছি হয় আমদানিতকে তেতিয়াহ'লে ই ধনাত্মক হ'ব যোগাত্মক হ'ব আৰু যদি আমদানি বেছি হয় আমি যদি বেলেগৰ পৰা বেছিকৈ আনো আৰু আমি যদি কমকৈ বেলেগলৈ পঠিয়াওঁ বেলেগ দেশলৈ পঠিয়াওঁ অৰ্থাৎ when import is more than export অৰ্থাৎ আমদানি যেতিয়া ৰপ্তানিতকৈ বেছি হ'ব তেতিয়া কিন্তু আমাৰ শুদ্ধ ৰপ্তানি বিয়োগাত্মক হ'ব শুদ্ধ ৰপ্তানি আমাৰ বিয়োগত আহিব মাইনাছত আহিব সো এয়া আসলে আমাৰ মুক্ত অৰ্থনীতিত প্ৰবাহৰ প্ৰকাৰ কেনেকুৱা ধৰণৰ প্ৰবাহ হয় ৰপ্তানি হ'ব পাৰে আমদানি হ'ব পাৰে গতিকে এই সম্পৰ্কে আমি আলোচনা কৰিলো এইবাৰ আমি চাম মুঠ ঘৰুৱা উৎপাদন আৰু মুঠ জাতীয় উৎপাদন অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আৰু গ্ৰছ নেশ্যনেল প্ৰডাক্ট বিটো ইয়াতে আহিছে বিটো হ'ব নালাগিছে এইটো এটা স্পেচ থাকিব গ্ৰছ নেশ্যনেল প্ৰডাক্ট আপোনালোকে জানি এই সম্পৰ্কে নিশ্চয় যিসকলে অৰ্থনীতিৰ ক্লাছবিলাক কৰি আছে আগতে জাতীয় আয় সম্পৰ্কে ক্লাছ হৈ গৈছে ইয়াতে গতিকে মুঠ ঘৰুৱা উৎপাদন আৰু মুঠ জাতীয় উৎপাদনৰ মাজত এক পাৰ্থক্য আছে যেতিয়া এখন দেশৰ যি আমাৰ ভৌগোলিক সীমাৰ ভিতৰত যিমানখিনি সামগ্ৰী যিমানখিনি দ্ৰব্য বা সেৱাৰ কথা আমি ক'ব পাৰো যি সম্পৰ্কে আমি আলোচনা কৰিম যিবিলাক উৎপাদন কৰা হয় যিবিলাকৰ সেই গোটেইখিনিক আমি মুঠ ঘৰুৱা উৎপাদন বুলি পেলাই কওঁ
মুঠ ঘৰুৱা উৎপাদন কিন্তু মুঠ জাতীয় উৎপাদন হলে ইয়াতে আমি এক্সটাৰ্নেল সেক্টৰ যেটো হয় আমাৰ যেটো বৈদেশিক খণ্ড ইয়াকো আমি অন্তৰ্ভুক্ত কৰিব লাগিব বৈদেশিক খণ্ডৰ যি আমাৰ ৰপ্তানি আমদানি হয় যি আমাৰ শুদ্ধ ৰপ্তানি এই সকলো বিলাক আমি ইয়াতে অন্তৰ্ভুক্ত কৰিব লাগিব তেতিয়া আমি মুঠ জাতীয় উৎপাদন পাম এতিয়া মেইন যেটো ডিফাৰেন্স যেটো মূল পাৰ্থক্য এই গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ জিডিপি আৰু জিএনপিৰ মাজৰ মূল পাৰ্থক্যটো হৈছে নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড অৰ্থাৎ বিদেশৰ পৰা নিৰ্গত হোৱা শুদ্ধ উপাদানৰ আয় এটোই হৈছে মূল পাৰ্থক্য যেতিয়া আমি আমাৰ জিডিপিৰ লগত মানে মুঠ ঘৰুৱা উৎপাদনৰ লগত যদি বিদেশৰ পৰা নিৰ্গত হোৱা যেটো শুদ্ধ উপাদানৰ আয় যেটো আছে সেইটো যদি আমি যোগ কৰো তেতিয়া হলে আমি গ্ৰছ নেশনেল প্ৰডাক্ট বা মুঠ জাতীয় উৎপাদন পাওঁ এতিয়া বিদেশৰ পৰা নিৰ্গত হোৱা শুদ্ধ উপাদানৰ আয় অৰ্থাৎ নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড মানে কি নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড মানে হৈছে এতিয়া কি হয় আমাৰ দেশৰ মানুহে যেহেতুকে আমি এতিয়া মুক্ত অৰ্থনীতি আমাৰ দেশৰ মানুহে বেলেগ দেশত কাম কৰিব পাৰে বেলেগ দেশত কাম কৰিলে তেওঁলোকে তাতে উপাৰ্জন কৰিব তেওঁলোকে আয় অৰ্জন কৰিব আৰু তেওঁলোক এনেকুৱা নহয় যে গোটেই পৰিয়াল সহ তেওঁলোক তালৈকে গৈছে তেওঁলোকৰ হয়তো পৰিয়ালৰ কিছু লোক এতিয়া আমাৰ ইয়াতে আছে আমাৰ দেশত আছে গতিকে তেওঁলোকৰ আয়ৰ কিছু অংশ তেওঁলোকৰ যি পৰিয়াল আমাৰ দেশত আছে তেওঁলোকলে নিশ্চয় পঠিয়াব যাক আমি ৰেমিটেন্সেস বুলি পেলাই কওঁ সেইখিনিও আমাৰ দেশৰ ইনকামত অন্তৰ্ভুক্ত হ'ব ঠিক তেনেকুৱাকে আকৌ বেলেগৰ দেশৰ মানুহ ধৰক জাৰ্মানীৰ মানুহে যদি আমাৰ ইয়াতে কাম কৰে তেতিয়া হলে তেওঁলোকে যেটো ইয়াতে কাম কৰাৰ কাৰণে যিখিনি তেওঁলোকে দৰমহা পাব সেইখিনি আমাৰ ইয়াতে হোৱা আমাৰ ঘৰত হোৱা আমাৰ নিজৰ দেশত হোৱা কিন্তু তেওঁলোকেও আকৌ ঠিক তেনেদৰে যেনেকৈ আমাৰ ভাৰতীয় গৰাকীয়ে বিদেশত থকা ভাৰতীয় গৰাকীয়ে নিজৰ ঘৰলৈ পইচা পঠিয়াইছে নিজৰ ইনকামৰ নিজৰ উপাৰ্জনৰ এটা অংশ পঠিয়াইছে ঠিক তেনেকুৱাকৈ সেই জাৰ্মানী যিগৰাকী ব্যক্তি তেওঁ নিশ্চয়কৈ পঠিয়াব গতিকে তেওঁৰ সেইখিনি টকা আমাৰ ইয়াতে যদিও উৎপাদিত হৈছিলে তেওঁৰ টকাখিনি ইয়াতে যদিও মানে সৃষ্টি হৈছিলে তেওঁৰ উপাৰ্জনখিনি কিন্তু সেইখিনি টকা আমাৰ ইয়াত নাথাকিব সেইখিনি আমাৰ দেশৰ পৰা গুচি যাব গতিকে এই গুচি যোৱাখিনিক বিয়োগ কৰি আমাৰ দেশৰ পৰা নিৰ্গত হোৱা বাহিৰলৈ যোৱাখিনিক আমি বিয়োগ কৰি আৰু বাহিৰৰ দেশৰ পৰা অহাখিনিক আমি যোগ যদি কৰো তেতিয়া হলে আমি নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড পাওঁ আমি নেট এমাউন্টটো লওঁ আমি শুদ্ধ পৰিমাণটোহে আমি লওঁ আমি গোটেইখিনি নকৰো শুদ্ধ পৰিমাণটো পাবৰ কাৰণে যিখিনি আমাৰ দেশৰ পৰা আউটফ্লো হৈছে যিখিনি আমাৰ ইয়াৰ পৰা ওলাই গৈছে সেইখিনিক আমি বাদ দি বিয়োগ কৰিম বাদ দিয়া মানে আৰু যিখিনি আমালে আহিব সেইখিনিক আমি যোগ কৰিম আৰু তাৰ দুটা যোগ বিয়োগ কৰাৰ পিছত যিখিনি ৰৈ যাব সেইখিনি আমাৰ হ'ব বিদেশৰ পৰা নিৰ্গত হোৱা শুদ্ধ উপাদানৰ আয় এয়াও ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে ধনাত্মক হ'বৰ কাৰণে হলে যিখিনি আমাৰ দেশলৈ আহিব সেইখিনি বেছি হ'ব লাগিব আমাৰ দেশৰ পৰা যোৱাখিনিতকে আৰু যদি আমাৰ দেশৰ পৰা যোৱাখিনি যদি বেছি হয় আৰু বাহিৰৰ দেশৰ পৰা অহাখিনি যদি কম হয় তেতিয়া হলে কিন্তু নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড বিয়োগাত্মক হ'ব এইখিনি আয় আমাৰ বিয়োগত যাব তেতিয়া আকৌ আমাৰ গ্ৰছ নেশনেল প্ৰডাক্ট আমাৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্টতকৈ কম হ'ব যদি এটো পজিটিভ হয় যদি এটো ধনাত্মক হয় অৰ্থাৎ নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড যদি পজিটিভ বা ধনাত্মক যদি হয় তেতিয়া হলে জিএনপি উইল বি গ্ৰেটাৰ দেন জিডিপি মুঠ জাতীয় উৎপাদন মুঠ ঘৰুৱা উৎপাদনতকৈ বেছি হ'ব কিন্তু যদি এইটো বিয়োগাত্মক হয় নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড যদি বিয়োগাত্মক হয় যদি মাইনাসত গুচি যায় তেতিয়া হলে আমাৰ মুঠ ঘৰুৱা উৎপাদন মুঠ জাতীয় উৎপাদনতকৈ বেছি হ'ব গতিকে এইটোৱে আছিল মূল পাৰ্থক্য মুঠ ঘৰুৱা উৎপাদন আৰু মুঠ জাতীয় উৎপাদন আপোনালোকে জানে তথাপিতো আকৌ এবাৰ আমি এই সম্পৰ্কে আলোচনা কৰিলো এইবাৰ আমি আলোচনা কৰিম বৈদেশিক বাণিজ্যৰ ভাৰসাম্য বেলেন্স অফ ট্ৰেড বেলেন্স অফ ট্ৰেড কেতিয়া হয় যেতিয়া ৰপ্তানি আৰু আমদানি সমান হয় কিন্তু ৰপ্তানি আৰু আমদানি সমান হোৱাটো প্ৰায় দেখা নাযায় আসলতে কিবা কম বেছি প্ৰায় থাকে গতিকে এই যেটো বৈদেশিক বাণিজ্য এই বৈদেশিক বাণিজ্য কেতিয়াবা অতিৰিক্তও হ'ব পাৰে অৰ্থাৎ সাৰপ্লাসও হ'ব পাৰে কেতিয়াবা ঘাটিও হ'ব পাৰে আৰু কেতিয়াবা ভাৰসাম্য হ'ব পাৰে ভাৰসাম্য হ'বৰ কাৰণে ৰপ্তানি আৰু আমদানি সমান হ'ব লাগিব আৰু সাৰপ্লাস হ'বৰ কাৰণে হলে আমাৰ ৰপ্তানি বেছি হ'ব লাগিব অৰ্থাৎ অতিৰিক্ত বাণিজ্য হ'বৰ কাৰণে ৰপ্তানি আমদানিতকৈ বেছি হ'ব আৰু তাৰ যদি বিপৰীতটো হয় অৰ্থাৎ আমদানি যদি ৰপ্তানিতকৈ বেছি হয় তেতিয়া হলে আমাৰ বাণিজ্যত ঘাটি হ'ব এইকেইটা হৈছে মেইন
বেলেন্স অফ ট্ৰেডৰ মেইন মানে গুৰুত্বপূৰ্ণ এইখিনি কথা আৰু বেলেন্স অফ ট্ৰেডত কি হয় আচলতে ইয়াতে আমি যিখিনি বস্তুক আমি চুই চাব পাৰো স্পৰ্শ কৰিব পাৰো যাক আমি চকুৰে দেখা পাওঁ তেনে ধৰণৰ দ্ৰব্যবিলাকৰ লেনদেন হয় তেনে ধৰণৰ দ্ৰব্যবিলাকৰ বেচা কিনা হয় ইয়াতে আমি ধৰক আমি কিবা এটা বস্তু চুই চাব পাৰিছো যদি চকুৰে দেখা পাইছো তেতিয়া হলে তেনে ধৰণৰ দ্ৰব্যবিলাক আহিব আমাৰ বেলেন্স অফ ট্ৰেডত আমাৰ এই ট্ৰেডত এই বাণিজ্যত আমি স্পৰ্শ কৰিব পৰা আৰু চকুৰে দেখিব পৰা চকুৰে যাক আমি চাব পাৰো দৃশ্যমান যিবিলাক দৃশ্যমান আৰু স্পৰ্শ কৰিব পৰা যিবিলাক দ্ৰব্য আছে তেনে ধৰণৰ দ্ৰব্যবিলাকৰ ইয়াতে লেনদেন হয় বা বেচা কিনা হয় আৰু যেতিয়া আমাৰ যেতিয়া ৰপ্তানি বেছি হয় তেতিয়া আমি যেনেকৈ কৈছো যে অতিৰিক্ত বাণিজ্য হ'ব আৰু যদি সমান হয় তেতিয়া হলে আমাৰ বেলেন্স ট্ৰেড বা ভাৰসাম্য বাণিজ্য হ'ব আৰু যদি কিবা কাৰণত আমদানি তেনে ধৰণৰ দ্ৰব্যবিলাকৰ যদি আমদানি ৰপ্তানিতকৈ বেছি হয় তেতিয়া হলে ডেফিচিট বা বাণিজ্য ঘাটি হ'ব ঠিক তেনেকুৱাকৈ এয়া আছিলে আমি স্পৰ্শ কৰিব পৰা আমি চাব পৰা দ্ৰব্যবিলাকৰ বাণিজ্যৰ কথা আমি সকলো ধৰণৰ যিবিলাক আমি চাব পাৰো তেনেকুৱা সকলো ধৰণৰ দ্ৰব্য আমি ইয়াতে ইনক্লুড কৰিব পাৰো লাইক মোৰ হাতত থকা পেন এইটো আমি স্পৰ্শ কৰিব পাৰো আমি দেখা পাওঁ গতিকে এইটো আহিব আমাৰ বেলেন্স অফ ট্ৰেডত কিন্তু এনেকুৱা কিছুমান বস্তু আছে যিবিলাকক আমি দেখা নাপাওঁ কিন্তু তেনে ধৰণৰ বস্তুবিলাকৰো অৰ্থনীতি এখনত কিন্তু উৎপাদন কৰা হয় বা তেনে ধৰণৰ অৰ্থনীতিৰ লগতো আমি লেনদেন তেনে ধৰণৰ দ্ৰব্যৰ লগতো আমি দ্ৰব্য বুলি ক'ব নোৱাৰি আচলতে তেনে ধৰণৰ বস্তুবিলাকৰ লগতো তেনে ধৰণৰ উপাদানসমূহৰ লগতো আমি আচলতে লেনদেন কৰোঁ যাক আমি অদৃশ্য উপাদানসমূহ বুলি পেলাই কৈছোঁ আৰু এইবিলাক মূলতঃ সেৱা এইবিলাক আচলতে সেৱা হয় আৰু এই সেৱা ধৰক যেনেকৈ টুৰিজম আমি পৰ্যটনৰ যি সেৱা এই সেৱাৰ কথা ক'ব পাৰোঁ পৰ্যটনৰোতো আমাৰ লেনদেন হয় বাহিৰৰ পৰা মানুহ ইয়ালৈকে ফুৰিবলৈ আহে আমি ফুৰিবলৈ যাওঁ বিদেশ ভ্ৰমণ কৰিবলৈ যাওঁ ঠিক তেনেকুৱাকৈ পৰিবহণৰ যি সেৱা আছে পৰামৰ্শ আমি ল'বলৈ যাওঁ কনচালটেঞ্চিজ কিছুমান আছে বেলেগ বিশেষকৈ আমি যদি ক'ব বিচাৰোঁ আমি সকলোৱে প্ৰায় বৰ্তমান সময়ত আমি গৈ থকা আমি ডক্টৰৰ ওচৰলৈ যাওঁ ডক্টৰৰ ওচৰত গৈ পেলাই আমি আমাৰ অসুখটোৰ বিষয়ে কৈ পেলাই তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰোঁ আৰু সেই পৰামৰ্শৰ বাবদ আমি তেওঁলোকক মাচুল দিওঁ গতিকে তেওঁৰ যি সেৱা তেওঁ দিয়া পৰামৰ্শটো সেইটো এটা সেৱা যিটোৰ ধৰক লেনদেন হৈছে বুলি আমি ক'ব পাৰোঁ আৰু ঠিক তেনেকুৱাকৈ মাইগ্ৰেশ্যন হয় আৰু ঠিক মাইগ্ৰেশ্যন বা প্ৰব্ৰজন যিটো আমাৰ দেশৰ পৰা বেলেগৰ দেশলৈকে কাম কৰিবলৈ যায় বেলেগৰ দেশৰ পৰা আমাৰ দেশলৈকেও আহে যিটো অলপ আগত আমি আলোচনা কৰিছোঁ এনেধৰণৰো কিছুমান মানে ঘটনা ঘটি থাকে এতিয়া মাইগ্ৰেশ্যনৰ কাৰণে ইয়ালৈকে অহা মানুহে বেলেগ দেশৰ পৰা যদি আহিছে ইয়ালৈকে অহা মানুহখিনি তেওঁলোকে যেনেকৈ মই অলপ আগত ক'লোঁ যে আমাৰ ইনকাম তেওঁলোকৰ ইনকামৰ এটা পাৰ্ট তেওঁলোকে ঘৰলৈ পঠিয়াব পাৰে আকৌ ভাৰতীয় কোনোবা যদি বিদেশত আছে তেওঁলোকৰ ইনকামৰ এটা পাৰ্ট তেওঁলোকৰ ঘৰৰ মানুহখিনিলৈ পঠিয়াব পাৰে গতিকে সেইবিলাক হৈছে সেই টকাবিলাক সেই যে তেওঁলোকে পে'মেণ্ট তেওঁলোকে যে ৰেমিটেঞ্চেছ পঠিয়াইছে এইবিলাক আমাৰ অদৃশ্য উপাদানত পৰিব একপক্ষীয় স্থানান্তৰণো সেই একেই বস্তু যাক আমি ইউনিলেটাৰেল ট্ৰান্সফাৰ বুলি কওঁ কোনোবাই যেতিয়া ইয়ালৈকে টকা পঠিয়াই বা আমাৰ দেশৰ পৰা যেতিয়া বিদেশৰ মানুহে তেওঁলোকৰ ঘৰলৈ তেওঁলোকৰ ঘৰৰ পৰিয়াললৈ যেতিয়া তেওঁলোকৰ উপাৰ্জনৰ অংশ পঠিয়াই তাক আমি একপক্ষীয় স্থানান্তৰ বুলি পেলাই কওঁ আৰু এইবিলাকো আমাৰ বাণিজ্যত আমাৰ দেশৰ আমাৰ অৰ্থনীতিৰ বাণিজ্যত এইবিলাকো অন্তৰ্ভুক্ত কৰা হয় আমাৰ দেশৰ পৰা গ'লে বিয়োগ কৰা হয় কিন্তু অন্তৰ্ভুক্ত কৰা হয় গতিকে ইনভিজিবলছ বা অদৃশ্য উপাদানসমূহ বা সেৱাসমূহৰো লেনদেন হয় অৰ্থনীতিত আৰু আমি এইখিনিতে এইটো কথা আলোচনা কৰিব লাগিব বেলেন্স অফ পে'মেণ্টৰ কথা আলোচনা কৰিব লাগিব অৰ্থাৎ বৈদেশিক লেনদেনৰ বিবৃতি বৈদেশিক লেনদেনৰ বিবৃতিত আমি স্পৰ্শ কৰিব পৰা দৃশ্যমান দ্ৰব্যসমূহৰ লগতে সেৱা অদৃশ্য উপাদানসমূহ দুয়োটাকে আমি অন্তৰ্ভুক্ত কৰোঁ আৰু এই দুইটা এই গোটেইবিলাকৰ যি এক পদ্ধতিগত বা প্ৰণালীগত যি ৰেকৰ্ড তাক আমি বৈদেশিক লেনদেনৰ বিবৃতি বুলি কওঁ যি বিবৃতি আমি পাওঁ এতিয়া তাৰ আগতেই আমি আৰু দুটা বস্তু আলোচনা কৰি ল'ব লাগিব যে আমাৰ যি
বৈদেশিক লেনদেনৰ যি বিবৃতি ইয়াত দুই ধৰণৰ হিচাপ থাকে এটা হৈছে চলিত আৰু আনটো হৈছে মূলধনী হিচাপ চলিত হিচাপৰ ভাৰসাম্য হ'বৰ কাৰণে বাণিজ্য আমাৰ যি বেলেন্স অফ ট্ৰেড হ'ব লাগিব বাণিজ্য আমাৰ ভাৰসাম্য হ'ব লাগিব লগতে ইয়াৰ যেটো অদৃশ্য উপাদানৰ যি বাণিজ্য হিয়া দুইটাই ইয়াতে যোগ হ'ব চলিত হিচাপ ভাৰসাম্য অৰ্থাৎ কাৰেন্ট একাউন্ট বেলেন্স হ'বৰ কাৰণে বেলেন্স অফ ট্ৰেড আৰু ইনভিজিবলস দুইটাই স্পৰ্শ কৰিব পৰা দেখিব পৰা দৃশ্যমান লগতে অদৃশ্যমান আৰু অস্পৰ্শ কৰিব মানে স্পৰ্শ কৰিব নোৱাৰা অস্পৰ্শকাতৰ বুলি পেলাই ক'ব পাৰো তেনে ধৰণৰ সকলো উপাদানৰ যেতিয়া যোগ হ'ব দুইটাৰে যোগ হ'ব দুইটাৰে যি হিচাপ বিলাক আহিব এইটো আমাৰ চলিত হিচাপত আহিব আৰু এইটো আমি চলিত হিচাপ ভাৰসাম্য বুলি ক'ব পাৰো আৰু এই দুইটাই আসলতে আমাৰ বৈদেশিক লেনদেনৰ বিবৃতিৰ উপাদান হয় আৰু মূলধনী হিচাপত ইয়াতে প্ৰকৃত আৰু বিত্তীয় সম্পদবিলাকৰ কথা আহে অৰ্থাৎ ৰিয়েল এণ্ড ফাইনেন্সিয়েল এছেটছ বিলাকৰ কথা আহে যিবিলাক লেনদেন আমি ধৰক দুখন দেশৰ মাজত যদি আমি কৰিছো মানে আমি প্ৰকৃত সম্পদ আৰু বিত্তীয় সম্পদৰ যদি কিনা বেচা কৰো আমি বিদেশৰ লগত তেতিয়া হলে এইবিলাক আহিব মূলধনী হিচাপত এনেকুৱা বিভিন্ন ধৰণৰ আমি ট্ৰানজেকচন লেনদেন আমি কৰি থাকো ভৌতিক সম্পদ কিছুমান আছে যেনেকৈ আমি মাটি বাৰী ফ্যাক্টৰী ঘৰ এইবিলাকৰ বেচা কিনা কৰো या বিদেশতো কৰো মানে বিদেশত যেতিয়া কৰো তেতিয়া এইবিলাক আহিব আমাৰ বৈদেশিক লেনদেনৰ বিবৃতিৰ ভিতৰত আৰু এইটো আহিব মূলধনী হিচাপত আৰু চলিত হিচাপত আহিব আমাৰ যিবিলাক যিকোনো দ্ৰব্য আমাৰ দেশত উৎপাদিত দ্ৰব্যবিলাকক যেতিয়া আমি কিনা বেচা কৰো লগতে আমাৰ সেৱাবিলাক এই যে অলপ আগতে কলো পৰ্যটনৰ কথা কলো পৰিবহনৰ কথা পৰামৰ্শৰ কথা এইবিলাকৰ বাণিজ্য আহিব আমাৰ চলিত হিচাপত আৰু ইয়াতে এই যিবিলাক আমাৰ লেনদেন হয় এই লেনদেন বিলাকক আমি দুবাৰকে আমি ৰেকৰ্ড কৰো দুবাৰকে অন্তৰ্ভুক্ত কৰো যেনে ধৰক আমি বিদেশৰ ধৰক আমি বিত্তীয় সম্পদ ক্ৰয় কৰিছো তেতিয়াহলে বিদেশৰ বিত্তীয় সম্পদটো আমাৰ পজিটিভ সাইড আমাৰ ধনাত্মক যোগাত্মক দিশত আহিব যেটো আমি ক্ৰেডিট বুলি পেলাই কম ক্ৰেডিট যোগাত্মক যেটো হ'ব আমি যোগ কৰিম কিন্তু সেই যে বস্তুটো আমি সেই যে বিত্তীয় সম্পদটো যে আমি ক্ৰয় কৰিলো তাৰ বাবদ আমি তেওঁলোকক পেমেন্ট কৰিব লাগিব আমি তেওঁলোকক তাৰ বাবদ মানে পইচা বা যি দিও আমি দিব লাগিব হেতু আকৌ আমাৰ পৰা গুছি যাব হেতু আমাৰ দেশৰ পৰা তেওঁলোকৰ তালে গুছি যাব যেটো আমাৰ ডেবিট হ'ব গতিকে আমি যি কোনো ট্ৰানজেকচন যি কোনো লেনদেন আমি দুবাৰকৈ অন্তৰ্ভুক্ত কৰো এবাৰ আমি পজিটিভ যাক আমি ক্ৰেডিট বুলি কওঁ এবাৰ আমি নেগেটিভ হিচাপত যাক আমি ডেবিট বুলি কওঁ ক্ৰেডিট আৰু ডেবিট দুই ধৰণে আৰু ধৰক এনেকুৱা হ'ব পাৰে ভাৰতবৰ্ষই ধৰক যিখিনি আমাৰ ইম্পোৰ্ট কৰিছে আমদানি কৰিছে হিয়া ধৰক আমাৰ এক্সপোৰ্ট আমাৰ ৰপ্তানিতকে যদি বেছি হয় তেতিয়া হলে আমাৰ নেট এক্সপোৰ্টটো শুদ্ধ ৰপ্তানিটো আমাৰ ঋণাত্মক হ'ব বিয়োগাত্মক হ'ব ভাৰতৰ কাৰণে আৰু এই যিখিনি আমি এক্সট্ৰা ইম্পোৰ্ট কৰিছো আমি ইম্পোৰ্ট বেছিকৈ কৰিছো এক্সপোৰ্ট যিমান কৰিছো তাতকৈ বেছিকৈ ইম্পোৰ্ট কৰিছো আৰু এইখিনি ইম্পোৰ্ট আমি দিবৰ কাৰণে এই ইম্পোৰ্ট কৰাৰ বাবদ আমি তো তেওঁলোকক সেই ট্ৰানজেকচনটোৰ সেই লেনদেনটোৰ পেমেন্টটো আমি কৰিব লাগিব আৰু সেইখিনি পেমেন্ট কৰিবৰ কাৰণে কেতিয়াবা আমি ধাৰ লওঁ আমি বিদেশৰ পৰা ফৰেইন কান্ট্ৰিজৰ পৰা আমি ধাৰলে লওঁ আৰু এই যেতিয়া আমি ধাৰ লওঁ তেতিয়া হলে যেটো ফৰেইন কাৰেন্সি আমাৰ আহিব আমি ধাৰ লৈছো গতিকে ধাৰখিনি টকাখিনি আমালে আহিব আৰু সেই টকাখিনি আমাৰ ক্ৰেডিট হ'ব আমি যেতিয়া কাৰোবাৰ পৰা ধাৰলে লওঁ সেইখিনি আমাৰ হাতলে টকা আহে গতিকে আমি সেইখিনি আমাৰ এটা যোগ হৈছে কিন্তু সেইখিনি আকৌ আমি সময়ত যিমানখিনি সময়ৰ কাৰণে লৈছো সেইখিনি সময়ত আমি সুতেৰে সৈতে আমি গোটেইখিনি যেতিয়া উঠাই দিব লাগিব সেইখিনি আকৌ আমাৰ পৰা বিয়োগ হ'ব বিয়োগাত্মক গতিকে প্ৰত্যেকটো ট্ৰানজেকচনৰ প্ৰত্যেকটো লেনদেনৰ দুটা দিশ আছে আমি দুবাৰকে অন্তৰ্ভুক্ত কৰো আমাৰ বেলেন্স শীট বুলি পেলাই কোৱা হয় তাতে এটা হৈছে ক্ৰেডিট সাইড আনটো হৈছে ডেবিট সাইড ক্ৰেডিট মানে যেতিয়া যোগ হয় আৰু ডেবিট হৈছে যেতিয়া বিয়োগাত্মক যিকোনো বস্তুৱে ক্ৰয় নকৰো কিয় আমি যদি সাবুন এডোখৰ কিনিছো সাবুনটো মোৰ হাতলৈ আহিব গতিকে এইটো যোগাত্মক কিন্তু সাবুন দুখৰ কিনাৰ কাৰণে মই পইচা দিব লাগিব মোৰ পৰা পইচাটো যাব হেতু বিয়োগাত্মক হ'ব সো ঠিক তেনেকৈ বিদেশৰ লগত যিকোনো সম্পদে আমি ক্ৰয় নকৰো কিয় হেয়া প্ৰকৃত সম্পদ হ'ব পাৰে বিত্তীয় সম্পদ হ'ব পাৰে দৃশ্যমান বস্তু হ'ব পাৰে অদৃশ্যমান সেৱা হ'ব পাৰে এই সকলো বিলাক ক্ৰয় কৰাৰ ক্ষেত্ৰত বা এই সকলো ধৰণৰ লেনদেনৰ ক্ষেত্ৰত আমাৰ যোগাত্মক আৰু বিয়োগাত্মক দুইটা দিশে আহে আৰু ঠিক তেনেকুৱাকৈ যেতিয়া আমি আন্তঃৰাষ্ট্ৰীয় লেনদেন যদি কৰো তেতিয়া কেতিয়াবা টাইম সময়ৰ কিছুমান লেপছ থাকে
মানে একেটা সময়তে আমি ধৰক এতিয়া দোকানলৈ গৈ পেলাই এই মাত্ৰ উদাহৰণটো দিয়াৰ দৰে আমি যদি চাবোন এডোখৰ কিনিছোঁ পইচাটো লগে লগে দি দিওঁ কিন্তু আন্তঃৰাষ্ট্ৰীয় এনেকুৱা ধৰণৰ লেনদেনৰ ক্ষেত্ৰত পইচাবিলাক লগে লগে নিদিয়ে কেতিয়াবা অলপ টাইম লয় কেতিয়াবা অলপ সময় লয় সময় ধৰক আমি আজি কিনিছোঁ হয়তো ছমাহৰ মূৰত আমি পে'মেণ্টটো কৰিছোঁ বা আমি কাৰোবাক বিক্ৰী কৰিছোঁ ছমাহৰ মূৰত আমি পে'মেণ্টটো পাইছোঁ তো তেনেকুৱা ধৰণৰো হ'ব পাৰে সেইকাৰণে আমি বৈদেশিক লেনদেনৰ বিবৃতিৰ যি হিচাপ যিটো একাউণ্ট এই একাউণ্টত আমি এৰাৰ্ছ এণ্ড অমিশ্যনছ অৰ্থাৎ কিছুমান ভুল ভ্ৰান্তিও হ'ব পাৰে সেইবিলাকো আমি অন্তৰ্ভুক্ত কৰোঁ বেলেঞ্চ অফ পেমেণ্টছ মই ক'লোৱেই যে যিটো প্ৰণালীবদ্ধভাৱে যেতিয়া আমি অন্তৰ্ভুক্ত কৰোঁ আমাৰ দেশৰ আন দেশসমূহৰ লগত মানে বিশ্বৰ বাকী দেশসমূহৰ লগত এখন দেশে কৰা যিকোনো ধৰণৰ লেন আৰু দেন মানে লোৱা আৰু দিয়া ক্ৰয় কৰা বা বিক্ৰী কৰা গোটেইবিলাকৰ যি প্ৰণালীবদ্ধ ৰেকৰ্ড বা প্ৰণালীবদ্ধভাৱে যি লেনদেনৰ যি মানে লেনদেনক যেনেধৰণে অন্তৰ্ভুক্ত কৰা হয় তাকে আমি বৈদেশিক লেনদেনৰ বিবৃতি বুলি কওঁ a systematic record it is a systematic record of all the financial transactions made by a country with rest of the world মানে বিশ্বৰ বাকী দেশসমূহৰ লগত এখন দেশে কৰা সকলো লেনদেনৰ যি বিবৃতি প্ৰণালীবদ্ধভাৱে যি বিবৃতি দিয়ে তাকে আমি বৈদেশিক লেনদেনৰ বিবৃতি বুলি পেলাই কওঁ আৰু যিহেতুকে বৈদেশিক লেনদেনৰ বিবৃতি ই এক হিচাপৰ পৰিচয় সেয়েহে বৈদেশিক লেনদেনৰ বিবৃতিক সদায় ভাৰসাম্য অৱস্থাত থকা বুলি বা ভাৰসাম্য অৱস্থাত থাকে বুলি পেলাই কোৱা হয় কিন্তু কেতিয়াবা আৰু কেতিয়াবা যদিও বা আমি কওঁ যে বেলেঞ্চ অফ পেমেণ্ট ইজ অলৱেজ বেলেঞ্চ বুলি পেলাই কোৱা হয় অৰ্থাৎ বৈদেশিক লেনদেনৰ বিবৃতি সদায় ভাৰসাম্য বা সন্তুলিত অৱস্থাত থাকে বুলি যদিও কোৱা হয় কিন্তু ৰিয়েল বা মানে সত্য হিচাপে যদি আমি চাবলৈ যাওঁ ইয়াতো সাৰপ্লাস অতিৰিক্ত আৰু ঘাটি হ'ব পাৰে যদি আমাৰ পেমেণ্টছবিলাক বেছি হয় আমাৰ যদি দেনটো যদি বেছি হয় তেতিয়াহ'লে লেনতকৈ দেন বেছি হ'লে তেতিয়াহ'লে আমাৰ ঘাটি হ'ব আৰু যদি লেনটো বেছি হয় অৰ্থাৎ আমাৰ যদি পোৱাখিনি আমাৰ ৰিচিপ্টছখিনি যদি পে'মেণ্টতকৈ বেছি হয় তেতিয়াহ'লে আমাৰ অতিৰিক্ত বা সাৰপ্লাস বেলেঞ্চ অফ পেমেণ্ট হ'ব ইয়াত এটা উদাহৰণ হিচাপে বেলেঞ্চ অফ পেমেণ্টৰ এটা উদাহৰণ দিয়া আছে কিতাপতো আছে আপোনালোকৰ লগত যদি কিতাপখন আছে তেতিয়াহ'লে নিশ্চয়কৈ গম পাব এইটো ইকনমিক সাৰ্ভে 2019-20 পৰা লোৱা হৈছে উৎস আৰু ইয়াতে কাৰেণ্ট একাউণ্ট কেপিটেল একাউণ্ট দুইটাই দিয়া আছে আৰু এইটো বস্তু আমি ইয়াতে জানিব লাগিব যে যেটো আমি অলপ আগতে পঢ়িলো চলিত হিচাপ আৰু আমাৰ মূলধনী হিচাপ এই দুইটাই কিন্তু আমাৰ বেলেঞ্চ অফ পেমেণ্ট বা বৈদেশিক লেনদেনৰ বিবৃতিৰ উপাদান হয় এই দুইটাই থাকে এই দুইটাৰ যোগ কৰি পেলাই এই দুইটা যোগ কৰি দুইটা হিচাপে যোগ কৰি পেলাইহে আমি আসলতে বৈদেশিক লেনদেনৰ বিবৃতি উলিয়াব পাৰো আৰু ঠিক তেনেকে গভৰ্ণমেণ্ট মানে চৰকাৰী উপাদান বিলাকে মানে চৰকাৰী যি প্ৰতিনিধিৰ কথা কওঁ মানে এজেন্টছ বা আমাৰ ব্যক্তিগত প্ৰতিনিধি এওঁলোকৰ লেনদেনতকৈ এওঁলোকৰ ট্ৰানজেকচনৰ পিছতো ক্যাপিটেল একাউণ্টত আমাৰ মূলধনী হিচাপত কিন্তু আমাৰ মানে বৈদেশিক লেনদেনৰ বিবৃতিৰ মূলধনী হিচাপত আমি অফিচিয়েল ৰিজাৰ্ভ ট্ৰানজেকচনসও আমি অন্তৰ্ভুক্ত কৰোঁ ইয়াতে বিশেষকৈ কি থাকে এই যে ষ্টক নিশ্চয় শুনিছে ষ্টক আৰু বন্ডছ এইবিলাকৰ কথা আহে এইবিলাক আমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভৰ কথা আহে অৰ্থাৎ বৈদেশিক মুদ্ৰা সংৰক্ষণ যেটা আমাৰ চেন্ট্ৰেল বেংক অৰ্থাৎ আমাৰ কেন্দ্ৰীয় বেংকৰ লগত থাকে সেইবিলাকৰ কথাও আহে যদিহে আমাৰ বৈদেশিক লেনদেনৰ বিবৃতি যদি অতিৰিক্ত হয় ইফ the BOP balance of payments if it is surplus তেতিয়াহলে দেশখনত কি হ'ব ফৰেন এক্সচেঞ্জ বা বৈদেশিক যি মুদ্ৰা সেই মুদ্ৰা আমাৰ দেশলৈ বেছিকে আহিব আৰু ঠিক তেনেকুৱাকৈ যেতিয়া বৈদেশিক যি মুদ্ৰা সেয়া যেতিয়া আমাৰ দেশলৈ আহিব ইনফ্লো হ'ব আমাৰ দেশলৈ তেতিয়াহলে আমাৰ যি বৈদেশিক মুদ্ৰাৰ সংৰক্ষণৰ যি ভাণ্ডাৰ যেটো আমাৰ কেন্দ্ৰীয় বেংকৰ লগত থাকে আমাৰ দেশৰ ক্ষেত্ৰত ইট ইজ দ্য RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত আছে এই বৈদেশিক মুদ্ৰাৰ সংৰক্ষণ এই যেটো সংৰক্ষণৰ যেটো ভাণ্ডাৰ এই ভাণ্ডাৰটো বৃদ্ধি পাব ঠিক তেনেকুৱাকৈ যদি আকৌ বিওপি যদি ডেফিচিট হয় যদি ঘাটি হয় আমাৰ যদি বৈদেশিক লেনদেনৰ বিবৃতিত যদি আমি ঘাটি দেখা পাওঁ তাৰ মানে পেমেন্ট যদি বেছিকে হয় আমাৰ ৰিসিপ্টতকে তেতিয়া হলে কিন্তু আমাৰ
যি ফৰেন এক্সচেঞ্জৰ যি বা আমাৰ বৈদেশিক মুদ্ৰাৰ যি ভাণ্ডাৰ, এই ভাণ্ডাৰৰ পৰিমাণ কিন্তু কমি যাব। আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত থকা এই বৈদেশিক মুদ্ৰাৰ সংৰক্ষণৰ ভাণ্ডাৰটো কমি যাব। গতিকে এইখিনি বস্তু আচলতে আমাৰ বিঅপিত আহে, যিহেতুকে ফৰেইন কাণ্ট্ৰিৰ কথা কোৱা হৈছে, বিদেশৰ কথা কোৱা হৈছে, বৈদেশিক লেনদেনৰ কথা কোৱা হৈছে। গতিকে ইয়াতে আমি এক্সচেঞ্জ ৰেট বা আমাৰ যি বিনিময়ৰ কথা আমি ইয়াতে পাতিব পাৰোঁ, বিনিময় হাৰৰ কথা আমি পাতিব পাৰোঁ। আৰু ইয়াতে আমাৰ মুক্ত অৰ্থনীতি হোৱাৰ কিছুমান লাভ আছে, এডভান্টেজেছ আছে। প্ৰথমটো হৈছে যে যিবিলাক বস্তু আমাৰ ধৰক আমাৰ দেশত উৎপাদন নহয়, সেইবিলাক বস্তু আমি বেলেগৰ পৰা আনিব পাৰোঁ। আমি আমাৰ দেশত ধৰক এটা বস্তুৰ ভেৰাইটি বেছি নাই, 2টা বা 3টা অপচনছ আছে, বিকল্প আছে, কিন্তু সেয়া আমি মুক্ত অৰ্থনীতি হ'লে বেলেগৰ পৰা আমি আনিব পাৰোঁ, বেলেগ দেশৰ পৰা আমি আমদানি কৰিব পাৰোঁ। আৰু যেনেকৈ আমাৰ আম আমাৰ দেশৰ পৰা বাহিৰৰ দেশলৈ ৰপ্তানি হয়, ঠিক তেনেকুৱাকৈ আকৌ আমি কিৱি ফ্ৰুট আমি সকলোৱে জানো, কিৱি ফ্ৰুট আমাৰ ভাৰতলৈ আমি বিদেশৰ পৰা লৈ আনো। আৰু দ্বিতীয়টো আমাৰ লাভ, ৰ মেটেৰিয়েলছ যিবিলাক আমাৰ কেঁচা সামগ্ৰীৰ ক্ষেত্ৰতো বা আমাৰ মূলধনী দ্ৰব্যৰ ক্ষেত্ৰত বা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ, আমদানি কৰিব পাৰোঁ। আমাৰ ধৰক প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যদি আমি প্ৰযুক্তিৰ ক্ষেত্ৰত যদি আমি ইমান বেছি উন্নত নহয়, তেতিয়াহ'লে আমি বিদেশৰ পৰা আনিব পাৰোঁ। আমি বিদেশৰ পৰা কেঁচা সামগ্ৰীও আনিব পাৰোঁ, ইচ্ছা কৰিলে মূলধনী সামগ্ৰীও আমি আনিব পাৰোঁ। গতিকে এইটো এটা লাভ। আৰু তৃতীয়টো হৈছে যে আমি যিহেতুকে আমাৰ দেশৰ দ্ৰব্য আৰু সেৱা এইবিলাক আমি ৰপ্তানি কৰিব পাৰোঁ, তাৰ ফলত আমাৰ বজাৰখন বৃদ্ধি হয়, বজাৰখন ডাঙৰ হৈ যায়। আৰু বজাৰখন ডাঙৰ হ'লে আমাৰ সামগ্ৰিক চাহিদা বৃদ্ধি পায়। সামগ্ৰিক চাহিদা বৃদ্ধি পোৱা মানে আমাৰ দেশৰ যি জাতীয় আয়, এই জাতীয় আয় বৃদ্ধি পোৱা। ঠিক তেনেকুৱাকৈ আকৌ যেনেকৈ ইয়াৰ কিছুমান এডভান্টেজেছ আছে, অৰ্থাৎ লাভ আছে, ইয়াৰ কিন্তু কিছুমান লোকচানো আছে, কিছুমান ডিজএডভান্টেজো আছে। ডিজএডভান্টেজ কি আছে, ধৰক দেশবিলাক কি হয়, তেতিয়া এখন দেশ আন এখন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। আৰু নিৰ্ভৰশীল হৈ পৰাৰ পিছত বহুত ধৰণৰ অৰ্থনৈতিক ৰিস্ক আহে, যেনেকৈ বিজনেছ চাইকেল, আমাৰ যিটো বাণিজ্য চক্ৰৰ কবলত আমি পৰিব পাৰোঁ। কেতিয়াবা যে আমাৰ ৰিচেছন হয়, কেতিয়াবা বুম হয়। আমাৰ 4টা ষ্টেজেছ আমাৰ আছে বিজনেছ চাইকেলত। বিদেশত হোৱা কিবা এটা কাৰণত আমাৰ দেশতো তাৰ প্ৰভাৱ পৰিব, আমাৰ দেশত কিবা এটা হোৱাৰ কাৰণে বিদেশতো প্ৰভাৱ পৰে, তেনেকুৱা ধৰণৰ কথা। গতিকে আমাৰ যিটো বিনিময় হাৰৰ উঠা নমা কৰে, কেতিয়াবা বাঢ়ি যায় হঠাতে, কেতিয়াবা কমি যায়। বৰ্তমান কমি গৈছে। আমাৰ আজিৰ পেপাৰতো এই সম্পৰ্কে দিছে যে আমাৰ যি এক্সচেঞ্জ ৰেট বহুত বেছি মানে বাঢ়ি গৈছে। অৰ্থাৎ আমাৰ ইণ্ডিয়ান বা আমাৰ ভাৰতীয় যি মুদ্ৰা, ভাৰতীয় মুদ্ৰাৰ মূল্যটো কমি গৈছে এজ কম্পেয়াৰ টু ডেট অফ ফৰেইন কাৰেঞ্চি, স্পেচিয়েলি ডলাৰৰ ক্ষেত্ৰত। ডলাৰৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ, ডলাৰৰ লগত তুলনা কৰিলে ভাৰতীয় মুদ্ৰাৰ মূল্য কমি গৈছে। এইবাৰ আমি শুদ্ধ ৰপ্তানি ফলন, নেট এক্সপৰ্ট ফাংচনৰ বিষয়ে পাতিম। ৰপ্তানি আৰু আমদানি, আমি সকলোৱে জানো নেট শুদ্ধ ৰপ্তানি মানে কি? শুদ্ধ ৰপ্তানি মানে হৈছে ৰপ্তানিৰ পৰা যেতিয়া আমি আমদানিখিনি যেতিয়া বিয়োগ কৰোঁ, আৰু দিছ ইজ কল্ড নেট এক্সপৰ্ট ফাংচন। আৰু আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ যে এই শুদ্ধ ৰপ্তানি আমাৰ সামগ্ৰিক চাহিদাৰ এক উপাদান। এই শুদ্ধ ৰপ্তানি যি ধৰণৰ হ'ব, বিয়োগাত্মক বা ধনাত্মক যি ধৰণে হয়, ই কিন্তু আমাৰ সামগ্ৰিক চাহিদাত প্ৰভাৱ পেলাব। যদি নেট এক্সপৰ্ট নিগেটিভ হয়, যদি বিয়োগাত্মক হয়, তাৰমানে এক্সপৰ্ট ইজ লেছ দেন ইম্পৰ্ট, ৰপ্তানি যদি আমদানিতকৈ কম হৈছে, তেতিয়াহ'লে বিয়োগাত্মক হ'ব আমাৰ শুদ্ধ ৰপ্তানি। আৰু শুদ্ধ ৰপ্তানি বিয়োগাত্মক হ'লে আমাৰ সামগ্ৰিক চাহিদাৰ পৰিমাণ কমি যাব। আৰু যদি ওলোটাটো হয়, ৰপ্তানি যদি বেছি হয় আমদানিতকৈ, তেতিয়াহ'লে চাৰপ্লাছ হ'ব, অতিৰিক্ত হ'ব। আৰু তাৰ ফলত ই যোগাত্মক প্ৰভাৱ পেলাব আমাৰ সামগ্ৰিক চাহিদাত। আৰু এইখিনিতে আমি কথাও পাতিব লাগিব, বিনিময় হাৰৰ কথা পাতিব লাগিব। বিনিময় হাৰ আমি সকলোৱেই জানো, যিটোৱে আমাৰ এক্সপৰ্ট আৰু ইম্পৰ্টত প্ৰভাৱ পেলাই, আমাৰ ৰপ্তানি আৰু আমদানিত প্ৰভাৱ পেলোৱা আন এটা উপাদান হৈছে বিনিময় হাৰ। বিনিময় হাৰ হৈছে যেতিয়া এখন দেশৰ মুদ্ৰা আন এখন দেশৰ মুদ্ৰাৰ লগত তুলনা কৰা হয়। What we can say, it is the exchange of currencies of a country with other
countries. এখন দেশৰ মুদ্ৰাক যেতিয়া আন এখন দেশৰ লগত আমি বিনিময় কৰোঁ, যিটো হাৰত বিনিময় কৰিম সেইটোকে আমি বিনিময় হাৰ বুলি পেলাই কওঁ। এই কথা কি এইখিনি আমি কৰিলো। তাৰ পিছতে যেতিয়া আমাৰ ঘৰুৱা মুদ্ৰাৰ যদি মানে পৰিমাণ, যেটো ঘৰুৱা মুদ্ৰাৰ যি মূল্য, এই মূল্যটো যদি কমি যায় তেতিয়াহলে আমাৰ মানে মূল্য হ্ৰাস বুলি যাক কোৱা হয়, ডেপ্ৰিচিয়েশ্যন বুলি কোৱা হয়, মূল্য হ্ৰাস। আমাৰ দেশৰ বা ঘৰুৱা দেশৰ আমাৰ ডমেষ্টিক কাণ্ট্ৰিৰ যদি মুদ্ৰাৰ পৰিমাণ বা মুদ্ৰাৰ মূল্যটো যদি কমি যায় তেতিয়াহলে আমাৰ ডমেষ্টিক গুডছ বিলাক, আমাৰ দেশৰ দ্ৰব্যবিলাক, আমাৰ ঘৰুৱা মানে উৎপাদিত, ঘৰত উৎপাদিত, ঘৰ বুলি কৈছো আমি আমাৰ দেশখনক ডমেষ্টিক বুলি যদি কওঁ, আমি আমাৰ দেশখনক, আমি আমাৰ অৰ্থনীতিখনক আমি ঘৰ বুলি ক'লে আমাৰ ঘৰৰ দ্ৰব্যবিলাক সস্তা হৈ পৰিব। মানে এই বিদেশৰ মুদ্ৰাৰ তুলনাত, যিহেতুকে আমাৰ মুদ্ৰাৰ মূল্যটো কমি গৈছে, ডেপ্ৰিচিয়েশ্যন হৈছে, গতিকে এইটো হ'ব পাৰে। ঠিক তেনেকৈ এক্সচেঞ্জ ৰেটটো আকৌ উলোটাটো হ'ব পাৰে, এপ্ৰিচিয়েশ্যনো হ'ব পাৰে, মূল্য বৃদ্ধিও হ'ব পাৰে। অৰ্থাৎ বিদেশৰ মুদ্ৰাৰ তুলনাত যদি আমাৰ দেশৰ মুদ্ৰাৰ মূল্যটো যদি বাঢ়ি যায় তেতিয়াহ'লে তাক আমি এপ্ৰিচিয়েশ্যন বুলি কওঁ, মূল্য বৃদ্ধি বুলি কওঁ। তেতিয়া কিন্তু আমাৰ আকৌ আমাৰ দেশত উৎপাদিত দ্ৰব্যবিলাক কিন্তু আকৌ মানে হেৰি হ'ব, ৰেয়াৰ হ'ব বা ডেয়াৰ হ'ব, অৰ্থাৎ বেছি মানে দামী হ'ব। যেনেকৈ সস্তা হৈ গৈছিলে ডেপ্ৰিচিয়েশ্যনৰ কাৰণে, তেতিয়া কিন্তু আকৌ দামী হৈ পৰিব। গতিকে বিনিময় হাৰেও এক প্ৰভাৱ পেলাই এক্সপৰ্ট আৰু ইম্পৰ্ট। আমি আমাৰ বিনিময় হাৰৰ ওপৰত লক্ষ্য ৰাখিও আচলতে আমি এক্সপৰ্ট কিমান কৰিম, ইম্পৰ্ট কিমান কৰিম সেয়া আমি নিৰ্ধাৰণ কৰিব পাৰোঁ। ডেপ্ৰিচিয়েশ্যনে, যেনেকৈ মূল্য হ্ৰাসে আমাৰ ভাৰতৰ কথা যদি কওঁ, আমাৰ দেশৰ আমদানিত ই এক প্ৰভাৱ পেলায়। যেনেকৈ আমি আগতেই কৈছোঁৱেই যে আমাৰ দেশৰ দ্ৰব্যবিলাক সস্তীয়া বা মানে কম দামতেই মানে উপলব্ধ হ'ব। এইটো কিহৰ কাৰণে হৈছে? ডেপ্ৰিচিয়েশ্যন বা মূল্য হ্ৰাসৰ কাৰণে হৈছে। গতিকে নেট এক্সপৰ্টৰ কথা আমি পাতিব লাগিব বৈদেশিক খণ্ডৰ কথা আহিলে, অৰ্থাৎ শুদ্ধ ৰপ্তানিৰ কথা আহিব যেতিয়া আমি বৈদেশিক খণ্ডৰ কথা পাতোঁ। আৰু বৈদেশিক খণ্ডত যেতিয়া শুদ্ধ ৰপ্তানি, বৈদেশিক খণ্ডৰ লগত আলোচনা, বৈদেশিক খণ্ডৰ বিষয়ে আলোচনা কৰি থাকিলে শুদ্ধ ৰপ্তানি বা ৰপ্তানি আৰু আমদানিৰ কথা যেতিয়া আহিব, ইয়াৰ লগতে আহি পৰিব বিনিময় হাৰৰ কথাও আহি পৰিব, আমাৰ বৈদেশিক লেনদেনৰ বিবৃতিৰ কথা আহি পৰিব, আৰু আমাৰ সামগ্ৰিক চাহিদাৰ কথা আহি পৰিব। আৰু সামগ্ৰিক চাহিদাৰ কথা আহি পৰাৰ লগে লগে আমাৰ জাতীয় আয়ৰ কথা আহি পৰিব। এইবাৰ আমি চাম মুক্ত অৰ্থনীতিত উৎপাদনৰ ভাৰসাম্য, অৰ্থাৎ ইকুইলিব্ৰিয়াম আউটপুট ইন অপেন ইকনমি। আমি ইয়াৰ আগতেও আমি এই সম্পৰ্কে আলোচনা কৰিছোঁ। আমি দুটা খণ্ড লৈ পেলাই কৰিছোঁ, তিনিটা খণ্ড লৈ কৰিছোঁ। দুটা খণ্ড আমি কেইনচিয়ান পদ্ধতি, কেইনচিয়ান অৰ্থনৈতিক পদ্ধতি আলোচনা কৰোঁতে দুটা খণ্ডৰ কথা যিটো উল্লেখ কৰিলোঁ মই ইতিমধ্যে, সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। তেতিয়া আমাৰ দুটা খণ্ড আছিলে, এটা আছিলে পৰিয়াল, আনটো আছিলে আমাৰ উদ্যোগ। আৰু পৰিয়ালৰ যি মানে চাহিদা, তাক আমি উপভোগ চাহিদা বুলি পেলাই কওঁ, আৰু উদ্যোগ খণ্ডই যিখিনি চাহিদা কৰে তাক আমি বিনিয়োগ চাহিদা বুলি পেলাই কওঁ। অৰ্থাৎ কনজাম্পশ্যন এক্সপেণ্ডিচাৰ আৰু ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ। আৰু এক্সপেণ্ডিচাৰ মানে বা ব্যয় মানেই হৈছে আচলতে চাহিদা। আমি যদি ব্যয় কৰিছোঁ তাৰ মানে আমি বস্তুটো ক্ৰয় কৰিছোঁ মানে আমি তাক চাহিদা কৰিছোঁ। গতিকে এগ্ৰিগেট এক্সপেণ্ডিচাৰ বুলি কওঁ বা কনজাম্পশ্যন এক্সপেণ্ডিচাৰ বুলি কওঁ, ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ মানে আমি ব্যয় যদি কওঁ যে উপভোগ ব্যয়, বিনিয়োগ ব্যয়, সামগ্ৰিক ব্যয়, এই গোটেইবিলাকে আকৌ সামগ্ৰিক চাহিদা, বিনিয়োগ চাহিদা আৰু উপভোগ চাহিদাক বুজাব। আৰু দুটা খণ্ড থাকিলে আমাৰ দুটাই উপাদান থাকিব, দুইটাই মানে চাহিদা থাকিব। এটা হ'ব কনজাম্পশ্যন আৰু ইনভেষ্টমেণ্ট। আৰু তিনিটা খণ্ড হ'লে, যেনেকৈ গভৰ্ণমেণ্ট ছেক্টৰটো যদি আমি আনো, চৰকাৰী খণ্ডটো আনিলে চৰকাৰী ব্যয়খিনিও অন্তৰ্ভুক্ত হ'ব। এই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। তিনিটা খণ্ড থাকিলে এডাল 45 ডিগ্ৰী লাইন, যিয়ে সূচায় যে এগ্ৰিগেট ডিমাণ্ড যিমানখিনি হৈছে সিমানখিনি এগ্ৰিগেট ছাপ্লাইও হৈছে, অৰ্থাৎ যিমানখিনি চাহিদা কৰা হৈছে সিমানখিনিৰ যোগান ধৰা হৈছে। কেইনছই যেনেকৈ কৈছিলে যে চাহিদাই নিজৰ যোগানৰ সৃষ্টি কৰে, আৰু এই 45 ডিগ্ৰী লাইনডালে ৰেখাডালে তাকেই সূচায় যে যিমানখিনি চাহিদা কৰিছে সিমানখিনি যোগান হৈছে। আৰু যদি আমি চাওঁ এই লাইনডালৰ লগত এইটো পইণ্টত, এই বিন্দুটোত মানে স্পৰ্শ কৰিছে
মানে এই ৰেখাডালে আৰু ইয়াতে এটো ভাৰসাম্য বিন্দু আৰু তাৰ তলত এখিনি হৈছে ইকুইলিব্ৰিয়াম আউটপুট ভাৰসাম্য পৰিমাণ হৈছে y1 যেতিয়া তিনিটা খণ্ড থাকিব কিন্তু এই ক্ষেত্ৰত মই কৈছো যে যেতিয়া আমি চতুৰ্থটো খণ্ড যেতিয়া আমি অন্তৰ্ভুক্ত কৰিম বৈদেশিক খণ্ড অন্তৰ্ভুক্ত কৰিলে আমাৰ চতুৰ্থটো উপাদান আমাৰ সামগ্ৰিক চাহিদাৰ চতুৰ্থটো উপাদানো আমি ইয়াতে অন্তৰ্ভুক্ত বা যোগ কৰিব লাগিব যেটো হৈছে শুদ্ধ ৰপ্তানি বা নেট এক্সপোৰ্ট ইয়াতে আমাৰ পৰিয়াল খণ্ডৰ উপভোগ চাহিদা উদ্যোগ খণ্ডৰ বিনিয়োগ চাহিদা চৰকাৰী খণ্ডৰ চৰকাৰী চাহিদা আৰু লগতে বৈদেশিক খণ্ডৰ শুদ্ধ ৰপ্তানি গুটেই কেটা যোগ কৰিলে আমি সামগ্ৰিক চাহিদা পাম আৰু এই সামগ্ৰিক চাহিদাই এই 45 ডিগ্ৰী লাইন যেটা লাইন অফ ইকুৱেলিটি যেটোৱে খুচাইছে মই আকৌ কৈছো বাৰে বাৰে কৈ আছো যে সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা একেই সমান বুলি পেলাই বুজাইছে এই ৰেখাডালে এই ৰেখাডাল আৰু এই ৰেখাডাল এইটো বিন্দুত মানে স্পৰ্শ কৰিব আৰু এইটোই হ'ব আমাৰ ভাৰসাম্য বিন্দু যাৰ লগে লগে আমাৰ ইকুইলিব্ৰিয়াম আউটপুটটো বাঢ়ি গৈ প্লাই y1 ৰ পৰা মানে OY1 ৰ পৰা OY2 হ'ব অৰ্থাৎ এই যে ডিফাৰেন্সটো y1 y2 এটো কিহৰ কাৰণে হৈছে এই পাৰ্থক্যটো হৈছে আমাৰ চতুৰ্থটো খণ্ডৰ চতুৰ্থ উপাদানটো ইয়াতে যোগ কৰাৰ কাৰণে চতুৰ্থটো উপাদান যোগ কৰাৰ কাৰণে আমাৰ সামগ্ৰিক চাহিদা বৃদ্ধি পাইছে কাৰণ এটো পজিটিভ যোগ আছে গতিকে যোগ কৰাৰ লগে লগে ই বৃদ্ধি পাব আৰু মই আগতেও উল্লেখ কৰিছো যে ইয়াৰে যিকোনো উপাদান যদি বৃদ্ধি পায় কনজাম্পচনৰ লগত ইনভেষ্টমেন্ট যোগ কৰিলে আমাৰ এগ্ৰিগেট ডিমান্ড বাঢ়িব সামগ্ৰিক চাহিদা বাঢ়িব তেতিয়া আমাৰ ইকুইলিব্ৰিয়াম আউটপুট বাঢ়িব গতিকে এয়া হৈছে ইকুইলিব্ৰিয়াম আউটপুট মুক্ত অৰ্থনীতিত ধন্যবাদ